হ'লে আপোনাৰ গো মাতা শুনক কোনোবাই মাকৰ গাখীৰ বিক্ৰী কৰে নেকি কোনোবাই মাকৰ গাখীৰ বিক্ৰী কৰে নেকি আপুনি গো মাতাৰ গাখীৰ কিয় বিক্ৰী কৰে আপোনালোকৰ সমাজত কেলে বিক্ৰী হৈ আছে কিয় হৈ আছে এইবিলাক কথা নকব এনে সবে মানিব কোনো মুছলমান লোকসকলে নামানা নহয় কিন্তু কোনো মুছলমান লোকসকলে কোনোৱে যদি আমাৰ অসমৰ যদি CMA যদি কয় যে নাখাবি তাৰমানে নাখায় কোনো নাখায় যদি আইন হয় কোনো নাখায় এনে যদি মুখেৰে কৈ থাকে যদি নাখাবি খাব ইতিমধ্যে আপোনালোকে গম পাইছে যে কেবিনেটত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এটা সিদ্ধান্ত লৈছে যে গো মাংস বন্ধ কৰিব লাগে ইমান তৎক্ষণাৎ কিয় ল'বলগীয়া হ'লে এইটো সিদ্ধান্ত বহুতে এইটো সিদ্ধান্ত মানি ল'ব পৰা নাই বিতৰ্কৰ সৃষ্টি হৈ গৈছে সমগ্ৰ ৰাজ্যতে কাৰণ ইমান তৎক্ষণাৎ কিয় ল'বলগীয়া হ'লে এইটো সিদ্ধান্তক লৈ পিনি এতিয়া প্ৰশ্ন উত্থাপন হৈছে আপোনালোকৰ মাজলৈ এটা যুক্তিবাদ অনুষ্ঠান আগবঢ়াই আছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব নেতা আছে অধিবক্তা চানাৱাজ ডাঙৰীয়া আৰু আছে হিন্দুত্ববাদী নেতা আৰু এজন আছে আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব আৰু যুক্তিবাদত আপোনালোকে মত প্ৰকাশ কৰিব বুলি আশা কৰিলোঁ ভিডিঅ'টো শেষলৈকে চাই দিব এটা যুক্তিবাদ অনুষ্ঠান আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ এতিয়া চৰ্চাত আছে যে বিতৰ্কত আছে যে কেবিনেটত কিয় সিদ্ধান্ত ল'লে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে গো মাংস বন্ধ কৰিব লাগে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই দিব আমি প্ৰথমতে আৰম্ভ কৰিব বিচাৰিছোঁ চাহবাজ শেখ ডাঙৰীয়াৰ পৰা যিহেতু গো মাংস নিষিদ্ধ কৰাৰ পিছত যিটো সিদ্ধান্ত লৈছে যেটো নিষিদ্ধৰ সিদ্ধান্ত লৈছে সেই সিদ্ধান্তক লৈ কি ক'ব চাওক যদি কেবিনেটত কিবা সিদ্ধান্ত লৈছে সো যদি এখন ল বনাইছে এটা আইন যদি হয় সো আইনৰ এগেইনষ্টত কথা মই নকওঁ হা কিন্তু মোৰ এটাই কথা যে এনেকুৱা সিদ্ধান্ত আগতে কিয় লোৱা নাছিলে এটোতো আমিতো এতিয়াতো খাই থকা নাই বহুত বছৰ আগৰ পৰা খাই আছে যদি লৈছে হেনেকুৱা আগতে ল'ব লাগিছিলে হেতু প্ৰথম কথা আৰু এতিয়া আৰু এটা মোৰ প্ৰশ্ন চৰকাৰলৈ প্ৰশ্ন যদি এটু যে আপনার ধরকচোন যে বন্ধ করা হয়েছে হব সো এটু বস্তু আপনার গৌ মাতা হয়নে নহয় মা মানা হয় মানিম যদি মোৰ যদি হিন্দু ভাই ভনীসকলে যদি মা মানে তে মও মানিম কিন্তু কথাটো কেনেকুৱা মাক আমি ঘৰত ৰাখিব লাগিব মাক ৰাস্তাত এৰি দিয়া নহব মাক জাবৰ খাব দিব নহব এটো অবভিয়াসলি নহব এটো মই নিজৰ ফালৰ পৰা এটো কথা কৈছো হেতু বস্তু কি নহব মই মানিম কিয় নামানিম মই যদি আমাৰ যদি এটা যে ল হয় এখন যদি আইন বনাই যদি অবভিয়াসলি মানিম কিন্তু হেখিনি বস্তু কৰিব লাগিব জাবৰ খাব দিয়া নহব তাৰ পাছত ৰাস্তাত ঘূৰিব দিয়া নহব আৰু যেতিয়া এক্সিডেন্ট হয় যে ৰাস্তাত এক্সিডেন্ট হয় ধৰকচোন পটকে কিমান আমি সবে জানো ট্ৰেইন লাইনত হেৰি হয় এক্সিডেন্ট হয় ৰাস্তাত এক্সিডেন্ট হয় ৰাস্তাত এৰি দিয়া হয় ৰাস্তাত এৰি দিয়া হ'ব নালাগে একদম তেওঁলোকৰ সিকিউৰিটি হ'ব লাগিব মাৰ সিকিউৰিটি হ'ব লাগিব বাস মোৰ এখিনি কথা এতিয়া ঠিক আছে মই মনোজ ডেকা ডাঙৰীয়া কি কেনেকুৱা পাইছে সিদ্ধান্তটো জয় শ্ৰীৰাম প্ৰথমতে মই অসমৰ মাননীয় মুখ্যমন্ত্ৰীক মই আন্তৰিক অভিনন্দন মই জ্ঞাপন কৰিছোঁ অজিকিনক তেওঁৰ এটা সৎ বুদ্ধি উদয় হৈছে ভগৱানৰ তেওঁক মানে সতায়ক প্ৰদান কৰক মই তাৰে কামনা কৰিছোঁ যদি এই গো মাংসক লৈ যদি তেওঁ কিবা ৰাজনীতিৰ অংক কৰিছে তেতিয়াহ'লে মোৰ ক'ব লগা আছে এজন সন্ত হিচাপে আমি কথাটো কি মই কোনো চৰকাৰক বা কোনো ব্যক্তি বিশেষে মই কাকো মই বেয়া নাপাওঁ প্ৰথম কথা যত জীৱ তত শিৱ সকলোৱে মানে প্ৰভু মানে পৰমাত্মাৰ যিটো অংশ মানে পৰমেশ্বৰ অংশ যদি কোনোবাই ৰাজনীতি কৰে এই বিষয়ক লৈ যদি কিবা এখন পৰ্দা এখন যদি ৰাখি এখন আইন বনায় যদি মই তেওঁৰ প্ৰশাসনিক বিষয়াসকলে যদি কোনো ধৰণৰ মানে একশ্যন নলয় তেতিয়া মই অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক এটা কথা মই ক'বলৈ যাম বা আজি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগে সমুজ্জ্বলা মই কৈছোঁ সকলো অসমৰ ৰাইজক শুনক যে সনাতনী হিন্দু আৰ্মি এই কি কথা কয় আৰু কি ক'বলৈ গৈ আছে সকলোৱে অকণমান ধ্যান দি শুনক কোনো যাতে বেয়া পাব নালাগে প্ৰথম কথা হৈছে আমি এই যিখন ৰাজ্যিক কেবিনেটত যি সিদ্ধান্ত ল'লে এই সিদ্ধান্তক আমি আদৰণি জনাইছোঁ সঁচা অন্তৰাত্মাৰ পৰা আদৰণি জনাইছোঁ আৰু তেওঁক ভগৱানে যে সুবুদ্ধি মানে উদয় কৰিছে সেইবাবে তেওঁক মই 70 বৰ্ষ আৰু 100 বছৰ আয়ুস মানে প্ৰদান কৰিব তাৰে কামনা কৰিছোঁ সেইটো হয় কিন্তু ইয়াৰ আগতে যিখন এখন গো ৰক্ষা আইন কৰিছিলে যে মন্দিৰৰ আশে পাশে 5 কিলোমিটাৰৰ ভিতৰত মানে গো মানে মাংস বিক্ৰী কৰিব নোৱাৰিব গো বধ কৰিব নোৱাৰিব বা এখন জিলাৰ পৰা সেইখন জিলালৈ মানে গৰু সৰবৰাহ কৰিব নোৱাৰিব কিন্তু এইজন মুখ্যমন্ত্ৰীৰ দিনতে তেওঁ কৈছিলে এখন সভাত আমি শুনিবলৈ পাইছোঁ যে চাউল মোদীৰ আৰু অসম আৰক্ষী মোৰ আণ্ডাৰত যদি অসম আৰক্ষী তেওঁৰ আণ্ডাৰত হয়
অসম আৰক্ষীৰ চকুৰ নাকৰ তলৰে মই যিসকল আৰক্ষী বিষয়া সেই মই ডিউটিত নাকা চেকিঙত থাকে মই তেওঁলোককে মই ক'বলৈ গৈছোঁ অসম আৰক্ষীৰ বহুত নিষ্ঠাবান বিষয়া আছে নথকা নহয় কিন্তু আমি বিভিন্ন সময়ত হিন্দুত্ববাদী সংগঠনবিলাকে হিন্দুত্ববাদী সনাতনী যোদ্ধাবিলাকে কিয় প্ৰতিটো মুহূৰ্তত প্ৰশাসনিক বিষয়াসকলক আমি দেখুৱাই দিব লাগে আজিৰ পৰা কেইমাহ আগত উলুবাৰীৰ দৰে ঠাইত নেহৰু ষ্টেডিয়ামৰ কাষত গৰু ভৰ্তি এখন গাড়ী আহিছিলে মই ধৰিছিলোঁ মোক তাত বিভিন্ন প্ৰশ্ন কৰিছিলে যে আপুনি কিয় গাড়ীখন ৰখাইছে আপোনাৰ ৰখোৱা ৰাইট ক'ত অথৰিটি মই কৈছোঁ মই বুজিছোঁ নাই আপোনাৰ কথাখিনি বুজিছোঁ যে গো সৰবৰাহ চলি আছে সেই বিষয়টো আপুনি চলি আছে আৰু আজিৰ বিষয় সেইটো নহয় আজিৰ বিষয় গো মাংস কথা আছে আপুনি ভাল পাইছে নে বেয়া পাইছে এইটো প্ৰথম কথা কওঁ ভাল পাইছে নে বেয়া পাইছে মই আন্তৰিক অভিনন্দন মই জনাইছোঁ শুভেচ্ছা মই জনাইছোঁ কিন্তু যদি এখন পৰ্দাৰে যদি এতিয়া প্ৰশাসনিক বিষয়াসকলে যদি কোনো একশ্যন নলয় প্ৰশাসনিক বিষয়া যে একশ্যন নলয় যে এতিয়া চাওক আমাৰ গুৱাহাটীৰ মাজমজিয়াত মোগলে এখন গাৰ্ডেন কৰিছিলে কি আছিলে নাম মোগল গাৰ্ডেন বুলি কয় হয়তো সেই ঠাইখিনিত আমি শুনিবলৈ পাইছোঁ মানে গো বিৰিয়ানী কিবা কিবি এনেকুৱা বহুত ধৰণৰ তাত মানে বিকে আমি শুনিবলৈ পাইছোঁ বিভিন্ন মাধ্যম যোগে এয়া মোৰ কথা নহয় আমি বিভিন্ন মাধ্যমৰ কথা পাইছোঁ আমি বিভিন্ন ঠাইত আমি নিজে গো মাংস আমি উদ্ধাৰ কৰিছোঁ গো মাতাক নন্দীক উদ্ধাৰ কৰিছোঁ তেতিয়া এই চৰকাৰৰ আইনখন যদি এইখন যদি এখন সংবিধানত যদি দফা বনাব বিচাৰিছে তেতিয়া তেওঁৰ প্ৰশাসনিক বিষয়াসকলে কি কৰিব সেয়া এটা চিন্তাৰ বিষয় মোৰ নাই আজিৰ বিষয়ে আপুনি নেক্সট মই যেতিয়া আপোনাক প্ৰশ্ন কৰিম আপোনাৰ মই এইটোৱে বিচাৰিছোঁ যে আপুনি পৰৱৰ্তী সময়ত এই বিষয়টো হোটেল ৰেষ্টুৰেণ্ট এই প্ৰসংগটোৱে আপুনি আনিব মই নবীল হক ৰেজবি ডাঙৰীয়া যে গোমাংস নিষিদ্ধৰ যিটো কেবিনেটৰ সিদ্ধান্ত ল'লে আপুনি কি ক'ব হয় এইটো কেবিনেটত লোৱা সিদ্ধান্তটো আমি আদৰণি জনাইছোঁ কিন্তু ইয়াত কথা এটা আছে অকল অসমতে গৰু গৌ মাতা বুলি তেখেতে যদি অজুহাত দেখাই এইটো আইনটো আনিছে তেনেহ'লে এইটো একপক্ষীয় ধৰ্মত সনাতন ধৰ্মৰ যে গো মাতা এইটো আমাৰ শাস্ত্ৰত আছে গো মাতা মোক কথাখিনি ক'ব দিয়ক অসম বুলি নক'ব মোক কথাখিনি ক'ব দিয়ক আমাৰ শাস্ত্ৰত আছে গো মাতা শুনক মোক অসমত ক'ব দিয়ক কথাখিনি ক'ব দিয়ক হয় কওক কথাটো হ'ল দিল্লীত বিজেপিৰ চৰকাৰ অসমত বিজেপিৰ চৰকাৰ মইতো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী তেখেতক আহ্বান কৰিম যে এনে এটা আইন আপোনালোকে সুপ্ৰিম কোৰ্টৰ পৰা পাছ কৰক যাতে ভাৰতৰ কোনো এটা ষ্টেটত যাতে গো কোনো হত্যা নকৰে গো যাতে কোনো নাখায় এইটো কৰক তেতিয়াহ'লে আৰু ভাল পাম মুছলমান লোকে মানিবনে এই কথাটো নিশ্চয় মানিব যদি ইছলাম ধৰ্মৰ ইয়াৰ দ্বাৰা যদি কিবা ইছলাম ধৰ্মৰ ক্ষতি হ'লেহেঁতেন হয়তো মুছলমানে নামানিলেহেঁতেন ইছলাম ধৰ্মৰ কোনো ক্ষতি নাই ইছলাম ধৰ্মৰ কোনো ক্ষতি হোৱা নাই পবিত্ৰ কোৰাণত যিবোৰ জন্তু হালাল কৰা হৈছিল তাৰে ভিতৰত গো মহ উট ভেড়া ছাগলী এইবিলাক জন্তুৰ ভিতৰত এটা গৰু এটাও হালাল কৰিছে এতিয়া গৰুটো নাখালে যে মুছলমান নহ'ব এইটো কিবা কথা আছে নেকি মুছলিম হৈ থাকিব মুছলমানৰ কোনো ক্ষতি নহয় বৰঞ্চ মইতো ক'ম যে মুছলমানৰ আৰু বেছি ভালহে হ'ব গৰু খোৱাটো বন্ধ কৰিব যিবিলাক আপোনালোকে জানে যিসকল আপোনাৰ ছুগাৰৰ পেচেণ্ট তেওঁলোকে এই গো মিটটো খোৱাৰ লগতে ছুগাৰ বাঢ়ি যায় গতিকে ছুগাৰৰ পেচেণ্টবিলাকে ৰিলিফ পাব গতিকে গো মাংস খোৱাটো অকল মুছলমানৰে হেৰি কথা নহয় আমাৰ ভাৰতবৰ্ষত বহু জাতি ধৰ্ম বিভিন্ন ধৰ্মাৱলম্বী মানুহ আছে বহুতে গো ভক্ষণ কৰে খায় গতিকে মই বিচাৰিছোঁ মাননীয় মুখ্যমন্ত্ৰীয়ে আৰু দুখোজ আগবাঢ়ি যাওক তেখেতে সুপ্ৰিম কোৰ্টৰ পৰা অৰ্ডাৰ আনক আৰু সৰ্বভাৰতত এইটো বন্ধ কৰিবলৈ চেষ্টা কৰক কাৰণ অসমত যদি গো মাতা হ'ব পাৰে মেঘালয়ত গো মাতা নহয় নেকি অৰুণাচলত গো মাতা হ'ব নোৱাৰে নেকি গতিকে যদি আইন আনিছে গোটেই ভাৰতবৰ্ষৰ কাৰণে আনক আৰু ভাল কথা মই কোনো বিৰোধিতা কৰা নাই মই মনোজ ডেকা সুধিছোঁ যে হোটেল ৰেষ্টুৰাণ্ট বন্ধ কৰাৰ যিটো সিদ্ধান্ত ল'লে তাৰ পিছত একাংশই কৈছে কিন্তু যে গাহৰিও বন্ধ কৰিব লাগিব এনেধৰণৰ এটা বক্তব্য কিন্তু বহুতেই দিছে কি ক'ব চাওক এতিয়া মই এটা কথা কৈছোঁ যে যদি এখন যদি পৰ্দা এখন যদি মুখ্যমন্ত্ৰী যদি দি কিনে এইখন এটা সিদ্ধান্ত লৈছে কেবিনেটৰ সিদ্ধান্ত লৈছে এইটো খুব মানে দুখজনক কথা বুলি মই কৈছোঁ সমজল দা এতিয়া কথাটো হৈছে কি
মুছলমানে মানি লোৱাটো বিচাৰে না মুছলমানেতো মানি লোৱাটো আমি সদায় কৈছোঁ যে তেওঁলোকে আমি যদি গো মাতা বুলি কওঁ তেওঁলোকে এইটো যদি মানি চলে আমাৰ এইটোক লৈয়ে আজি হিন্দু মুছলিম কিয় কৰি আছে যে মুছলমানে গো হত্যা কৰে আমাৰ মাতৃক হত্যা কৰে আৰু তেওঁলোকে যে মানে আমি খুব তেওঁলোক আদৰণি জনাম আৰু খুব তেওঁ যিটো আমাৰ মুক্তিৰাঙত যিটো কথা ক'লে খুব ভাল কথা যে অসমতেই নহয় গোটেই ভাৰতবৰ্ষত যেনেকুৱা মহাৰাষ্ট্ৰ চৰকাৰে আপোনাক ৰাজ্য মাতা হিচাপে মানে স্বীকৃতি দিলে আমাৰ যিটো অভিমুক্তানন্দ মহাৰাজ যে আহিছিলে অসমত মানে গো মাতা ৰাষ্ট্ৰ মাতাৰ যিটো এজেণ্ডা লৈ যিটো আমাৰ গোটেই ভাৰতবৰ্ষত যিটো বিশ্ব যে আমাৰ চলি আছে এই এজেণ্ডাটো আমাৰ তাত অসমৰ মুখ্যমন্ত্ৰীয়ে তেতিয়াই আমাৰ অসমত এইটো কৰিব লাগিছিলে মোৰ বোধেৰে যদি মহাৰাষ্ট্ৰৰ একনাথ সিন্ধে যদি কৰিব পাৰিছে যে গো মাতাক ৰাজ্য মাতা হিচাপে স্বীকৃতি দিছে অসমত মুখ্যমন্ত্ৰী সেই সময়ত যদি স্বীকৃতি দিলেহেঁতেন আমি সঁচাই নথৈ আনন্দিত হ'ল কিন্তু ইলেকশ্যন সমাগত ইলেকশ্যনৰ সময়ত যদি তেওঁ এনেকুৱা ধৰণৰ যি কিবা এটা লৈছে এতিয়া চাওক তেওঁ হোটেল আৰু ৰেষ্টুৰেণ্টত বন্ধ কৰিব কৰিছে বা আৰু সামাজিক অনুষ্ঠানত তেওঁ মানে এইখিনিও আমি হয়তো আমি বুজিবলৈ আমি বুজি পাওঁ আমি ইমান মানে বুজি নোপোৱা আমি লোক নহয় মানে ধ্যানৰ মাধ্যমেৰে আমি জ্ঞান আহৰণ কৰোঁ এতিয়া চাওক হোটেল ৰেষ্টুৰেণ্ট আৰু ধৰি লওক আপোনাৰ সামাজিক অনুষ্ঠানত মানে বন্ধ কৰিব কি মানে ঘৰত মানে গো মাংসটো মানে প্ৰচলন কৰিব নেকি যদি ঘৰত যদি গো মাংস প্ৰচলন কৰে তেতিয়া গোবধ কৰিব যদি গোবধ যদি কৰি আছে এইখন আইনখন মানে যদি গো মাতা হয় মই নিজে মানিছোঁ বাৰু ঠিক আছে আমাৰ হিন্দু মুছলিম ভাইসকলে মাতা মানে মই মানিম কিন্তু গো মাতাক ৰাস্তাত কিয় এৰি থৈ দিয়ে মই এটা কথা কৈছোঁ ৰাস্তাত কিয় এৰি দিয়ে এতিয়া গৰু আমাৰ যিটো চাৰিঠেঙীয়া এটা আমাৰ মানে মানে জন্তু ইয়াক মানে জন্তু বুলি নকওঁ আমি মাতা বুলি কওঁ বহুতে জন্তু বুলি আমাক মানে সেইকাৰণে স্কুলত যে এছে হয় স্কুলত হেৰি কৰিব নালাগে হোৱাট ইজ কাউ সেইটো এছে এটা থাকে সেইটো বদলাই দিব লাগে আমাক এইখিনি স্বাধীন হোৱাৰ পিছত আমাক এইখিনি কথা শিকাইছে ৰঘুপতি ৰাঘ হ'ব ৰাজা ৰাম পতিত পাৱন সিয়া ৰাম তো গুচাই ঈশ্বৰ ৱালা তেৰে নাম সবকে সন্মতি দে ভগৱান যদি এনেকুৱা লোকে যদি কৰিব পাৰে গৰুক এনিমেল বুলি কওঁতে কোনো ডাঙৰ কথা নহয় এইবাবে আমি কৈছোঁ যে গৰুক ৰাজ্য মাতা গো মাতা স্বীকৃতি মই চিকিউৰিটিৰ কথা কৈছোঁ আপুনি যিটো কথা কৈছে মই বিচাৰোঁ আপুনি বিচাৰ হয় ভাল পাইছোঁ কিন্তু আমাক ভুল পথে ভুল দিশে আমাক দেখুৱাই গৈছিলে একাংশই যি লোকে আজিলৈকে তেওঁলোকে ইয়াৰ উত্তৰ দিব লাগে ৰঘুপতি ৰাঘ হ'ব ৰাজা ৰাম পতিত পাৱন সিয়া ৰাম আমি সেইখিনি আমি পাইছিলোঁ ইয়াত কোনজন ব্যক্তিয়ে ঈশ্বৰ আল্লাহ তেৰে নাম সবকো সন্মতি দে ভগৱান তেওঁৰ কি জ্ঞানৰ পৰা কৰিলে তেওঁ কালত ফাইচাৰা কৰিলে তেওঁ কি ভক্ষণ কৰিলে সেয়া সময়ে তেওঁক উত্তৰ দি আছে বা আজিৰ সমাজে আজিৰ সভ্য সমাজে আজিৰ যোগ্যজনে আজিৰ গুণীজনে আজিৰ জ্ঞানীজনে তাক প্ৰত্যুত্তৰ দি আছে কিমান সন্মান পাইছে এইটো আপোনালোকে জানে আৰু শুনক এতিয়া গৰু যিহেতু আমাৰ আমি মানুহে কথা ক'ব আমি জানো নহয় জানো গৰুটো কথা ক'ব নাজানে গৰু এটা এৰাল পৰিলে ৰাস্তাত যেনেকৈ আমি মানুহবিলাকে আমাৰ মা দেউতাওতো ৰাস্তাত যায় নহয় আমাৰ মা দেউতাও কেতিয়াবা ৰাস্তাত ফুৰিব যায় বা চানবাব মজিৰ তেওঁৰ ভনীয়েক বা মাক দেউতাক ফুৰিব যায় কেতিয়াবা এনেকুৱা মানুহ আহে সমজলদা দাদা মই আপোনাক এটা প্ৰশ্ন কৰিছোঁ সন্মান দিয়াটো উচিত দাদা মই এটা একদম সৰু প্ৰশ্ন মানুহ মানে গো মাংস যদি খাই আছে তেওঁলোকৰতো মানে কোৱা নাই যে কোৰাণ চৰবত কোৱা নাই তাৰ মানে স্কুলত যে কাও ক'ব নালাগে হয়নে নহয় স্কুলত সেইটো ক'ব নালাগে কিন্তু গৰুক গো মাতা বুলি ক'ব লাগে গো মাতা বুলি ক'ব লাগে আপুনি চিএম ছাৰক কৈ দিয়ক এইটো কথা মই কৈছোঁ অসমৰ স্কুলত যে মই কৈছোঁ যে আমাৰ মই পঞ্চায়তৰাম জোনাখাৰ এজন সন্ত আমাৰ যিটো আচাৰ্য অভিমুক্তানন্দ মহাৰাজ যিটো আহিছিলে আমাৰ গিৰিমঠৰ পৰা তেওঁ গো মাতাক ৰাজ্য মাতা ৰাষ্ট্ৰ মাতা স্বীকৃতি দিবলৈ কৈছে তেওঁ কৈছে যে গো মাতাক এনিমেল বুলি যোনে শিকাইছে বা আমাক পঢ়ুৱাইছে সেইটো আমাৰ পৰা উঠাই ল'ব লাগে আমাক ভুল পথে ভুল দিশাতে যেতিয়া আমাক কোনোবা এজন সন্ত গুণী জ্ঞানীয়ে এটা সৎ মাৰ্গ প্ৰদৰ্শন কৰিব সুবুদ্ধি মানে ৰাস্তা এটা লৈ যাব সেই কথা তেওঁ মানিব লাগে হয়নে আজি তেওঁ কৈছে যে আজি মহাৰাষ্ট্ৰৰ একনাথ সিন্ধেয়ে মুখ্যমন্ত্ৰীয়ে পৰৱৰ্তী যে আগৰ আছিলে তেওঁ গো মাতাক ৰাজ্য মাতা কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে যেতিয়া অসমত
মানে স্বামী মানে ভগৱান শ্ৰী অভিমুক্তানন্দ মহাৰাজ যেতিয়া আহিছিলে গো মাতাক ৰাজ্য মাতাক স্বীকৃতি দিব লাগে বা গো মাতাক হেৰি ৰাজ্য মাতাক স্বীকৃতি দিব লাগে তেতিয়া কিন্তু অসমৰ কোনো এজন মন্ত্ৰী বিধায়ক তেওঁৰ কাষত আহিবলৈ সাহস নকৰিলে মই এইবাবেই কৈছোঁ যে গো মাতাক লৈ গো মাংসক লৈ ৰাজনীতি নকৰিব প্ৰথম কথা যদি সদিচ্ছা আছে অসমত কওক গো মাতাক ৰাজ্য মাতাই যে স্বীকৃতি দিয়ক এনিমেল শব্দটো উঠাই দিয়ক গো মাতা বুলি কওক আমাক যোনে কৈছে যে ৰঘুপতি ৰাঘৱ ৰাজা ৰাম পতিত পাৱন সিয়া ৰাম আমাক যিটো শিকাইছে আমাক যেটা আমাৰ শাস্ত্ৰ কৈছে গো মাতা বুলি মুখ্যমন্ত্ৰী মহোদয় আমাৰ যিবিলাক পাঠ্যপুথিত আছে সেই পুথিৰ পৰা আপুনি আজিৰ দিনটোত বা কালি আপুনি এখন নটিফিকেশ্যন জাৰি কৰক যে অসমত আমাৰ যে শিক্ষা ব্যৱস্থা আছে তাত গৰুক চাৰিঠেঙীয়া পোহনীয়া জন্তু বুলি নকয় আজিৰ পৰা ক'ব গো মাতা বুলি ক'ব গো মাতাক ৰাজ্য মাতা বুলি স্বীকৃতি দিব যে পৰা মনোজা আৰু এটা কথা সুধিব আছে মনোজা এতিয়া আপোনাৰ এটা সুধিম দে দাদা মই ধৰকচোন হিন্দু মুছলিম হেৰি কথা নাই মোৰ দাদা আপুনি প্ৰশ্ন মই হিন্দু মুছলিম আমি নকওঁ গম পাওঁ ফুটবল মই টক্স কৰিছোৱে আপোনাৰ এনে মনত লাগে নেকি আপোনাৰ যে মানে আমাৰ ধৰকচোন চিএম ছাৰে আমাৰ অনাৰেবল চিএম ছাৰে এইটো লেখা ৰাজনীতি কৰি আছে নেকি এইটো আপুনি লাগে নে এনে অলপমান হলো আৰু আপুনি অলপ কথা ক'লে ন এইটো কথা মই কি ক'লো যদি আমাৰ যিটো শংকৰাচাৰ্য চাৰি মঠৰ এজন শংকৰাচাৰ্য আমি যাক ভগৱান হিচাপে মানি লওঁ চিৰসত্য সনাতন বন্ধ কৰাটো ৰাজনীতি কৰিছে নেকি আপুনি মানে একাংশ ভোটাৰক মানে ভাল লগাব কাৰণে কৰিছে নেকি একাংশ ভোটাৰক এতিয়া চাওক মই কি কৈছোঁ ইয়াৰ আগতে এখন আইন আনিছিলে যে মঠ মন্দিৰৰ কাষৰ 5 কিলোমিটাৰ এলেকাত গো মাংস নিষিদ্ধ এইটো ৰাজনীতি নেকি যেতিয়া নিষিদ্ধ কৰিছিলে কিন্তু সেই সময়ত এইখন অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছিলে যে চাউল মোদীৰ অসম আৰক্ষী মোৰ আণ্ডাৰত যদি অসম আৰক্ষী তেওঁৰ আণ্ডাৰত তেতিয়া আমি সনাতনী বীৰ যোদ্ধাসকলে সনাতনী হিন্দু সংগঠনৰ সদস্য কাৰ্যকৰ্তাসকলে বিষয়ববীয়াসকলে কিয় প্ৰশাসনক আমি দেখুৱাই দিব লাগে চৰকাৰে কিয় সেইখিনি মানে এনেকুৱা এখন নটিফিকেশ্যন জাৰি কৰিব যে আপোনালোকে এইখিনি ৰাজনীতি কৰিছে নেকি আমি মানে মনোজ দা একাংশ ভোটাৰক ভাল লগাব কাৰণে কৰিছে নেকি যদি কৰিছে যদি কৰিব যে বিচাৰিছে সেয়া বিনাশকালে বিপৰীত বুদ্ধি মানে ইছলাম ধৰ্মাৱলম্বী লোকসকল ইছলাম ধৰ্ম নহয় ইছলাম পন্থটো কিহৰ কাৰণে আপুনি কয় কওকচোন সনাতন সৃষ্টি পন্থ শব্দটোৰ অৰ্থ কি পন্থ শব্দৰ অৰ্থ হৈছে চাওক মুক্তি ডাঙৰীয়া আৰু আৰবী ভাষাত ধৰ্মক পন্থ বুলি কয় নে কি কয় নাই এইটো পন্থ মজহব বুলি কয় তেওঁ জানে ভাল কৈছে চাওক আজি 1400 বছৰ হৈছে মজহব মানে ধৰ্ম নহয় নেকি মজহব মানে ধৰ্ম হয় নে নহয় আমাৰ যেনেকুৱা আমাৰ শংকৰদেৱ যিটো মানে বৈষ্ণৱ মুক্তি ডাঙৰীয়া মজহব মানে ধৰ্ম হয় নে নহয় এটা বৌদ্ধ মজহব মানে ধৰ্ম ধৰ্মকে মজহব কোৱা নহয় ধৰ্ম নহয় হয় হয় মজহব মানে ধৰ্মৰ আপুনি কোনো নবী নাই আৰবী শব্দটো আপুনি আৰবী শব্দৰ অৰ্থটো বিকৃত কৰিছে মই বিকৃত কৰা নাই কৰিছে আপুনি ধৰ্মৰ কোনো মুক্তি ডাঙৰীয়া হয় এক মিনিট পঞ্চভূতত মজহবে ইছলাম অৰ্থাৎ ইছলাম ধৰ্ম মজহবৰ অৰ্থটোৱে ধৰ্ম মজহবৰ অৰ্থই হ'ল ধৰ্ম কি কৈ আছে মই বুজি পোৱা নাই তেখেতে নিজে বুজি পাইছে কি নাই তেওঁৰ কথাখিনি তেখেতে নিজে বুজি পাইছে কি নাই বুজি পাই কৈ আছে কি নাই যিখন দেশত তেওঁলোকে 5 ওয়াক্ত নামাজ পঢ়ে এইখন ধৰিত্ৰীমাত আপুনি মোক কওক মুক্তি ডাঙৰীয়া ঠিক আছে আপুনি শুনি লওক পূবফালে আমাৰ যে মনোজ ডেকা ডাঙৰীয়া শুনি লওক হ'ব ধৰ্মৰ কোনো ধৰণৰ হেৰি নাথাকে মনোজ ডেকা ডাঙৰীয়া শুনি লওক আপোনাৰ এটা খ্ৰীষ্টানৰ পৰা যিখ্ৰীষ্ট ইছলাম ঠিক আছে হযৰত মুহাম্মদ জন্মৰ পিছত নবী হক এছপি ডাঙৰীয়া সনাতনৰ কক আপুনি নবী হক এছপি ডাঙৰীয়া সনাতন ধৰ্মৰ কক শুনি লওক পঞ্চভূত হ'ব ৰাখিছো বায়ু পানী ৰাখিছো মনোজ ডেকা ডাঙৰীয়া ৰাখিছো নবী হক এছপি ডাঙৰীয়া কওক আমাৰ মনোজ দাই যিটো কথা কৈ আছে ইছলাম ধৰ্ম ইছলাম মজহবে ইছলাম একেটা বস্তু মজহবকে একেটা হ'ব নহয় এটা শুনি লওক ভাষা বেলেগ বেলেগ কথাটো শুনি লওক না ভাষা বেলেগ আপুনি একটুক দুই কেনেকুৱা দুইটো কেনেকুৱা এক মোক কওক না কওক না ভাষা বেলেগ শুনি লওক ঠিক আছে আপুনি ভাষা উঠিয়ে কৈছে আপুনি উঠিয়ে কৈছে মই মানি লৈছো তেখেতে মুছলমানসকলক উদ্দেশ্য কৰি আৰু এটা কথা ক'লে বোলে এই দেশতে থাকি আছে ইয়াতে নামাজ পঢ়ি আছে ইয়াতে নামাজ পঢ়ি হয় শুনক আপুনি শুনি লওক
এইখন দেশৰ আনৈক্যতা কিয় নাই আপুনি চুপ থাকক যিসকলৰ নাই মই সেইসকলক কৈছোঁ কওঁতে মই এটা যিসকলৰ নাই সেইসকলক কৈছোঁ যদি আপোনাৰ আনৈক্যতা নাই আপোনাকো কৈছোঁ যদি আপোনাৰ নাই যদি নাই মোৰ কথাখিনি শুনি কওক আপোনাতকে দেশভক্তি ভক্ত আমি বেছি কওক আমি এই মাটিক দিনত 5 বাৰ সিজদা কৰি আছো আপুনি 5 বাৰ কৰিছে 5 বাৰ কৰি দেশৰ কি কৰিছে এই 5 বাৰ কৰি আপুনি কি কৰিছে কওক আপোনালোকৰ মাদ্ৰাছাৰ পৰা আমি শুনিবলৈ পাইছো টেৰৰিজম হয় মছজিদৰ পৰা ওলাই আহি আপোনাৰ টেৰৰিজম কিয় কৰে এতিয়া মনোজ দা এতিয়া কোনে এতিয়া কিমান কোন ক্ৰিমিনেল সেইবিলাক নকব এতিয়া কিমান কোন ক্ৰিমিনেল নকব আপুনি কওক না এতিয়া আপোনাৰ মতে ক্ৰিমিনেল মুছলমান ক্ৰিমিনেল বেছি নেকি আপোনাৰ মতে বেছি আপোনাৰ মতে বেছি নেকি এটা মোৰটো তো নাই আপুনি ক'লে ন টেৰৰিষ্ট হয় আপুনি ক'ত দেখিছে আপুনি ইমান গম পায় নেকি ক'ত কিমান টেৰৰিষ্ট আপুনি বেছি গম পায় নেকি আপুনি গম পায় নেকি আপোনাৰ চাগে লিংক আছে আপোনাৰ লিংক থাকিব লাগিব বা ক'ত কি টেৰৰিষ্ট মাদ্ৰাছাত যে দুষ্কৃতিকাৰী হয় আপুনি গম পায় আপুনি মাদ্ৰাছাত একাজি থাকিব মাদ্ৰাছাত একাজি থাকিব তাৰপিছত গম পাব আজি বাংলাদেশত হিন্দুৰ ওপৰত আক্ৰমণ কৰে আজিৰ কথা কোন কথা হওক আপুনি আজিৰ টপিকত আহক ইস্কনৰ ওপৰত আক্ৰমণ কৰিছে সেই ইস্কনে সেই বাংলাদেশত সেই ইছলাম এই মজহবধাৰীসকলক লালন পালন আপুনি শুনি লওক নবীল হক ৰেজবি ডাঙৰীয়া বক্তব্যটো শুনি লওক কৰিছিলে মনোজ ডেকা ডাঙৰীয়া আপুনি শুনি লওক কথাটো শুনি লওক তেওঁলোকক মই ভোজন কৰাইছিলে আৰু সেই ইস্কনক আজি তেওঁলোক কি কৰিছে নবীল হক ৰেজবি ডাঙৰীয়া কওক টেৰৰিজম তেওঁলোক নহয় আপুনি বেয়া কাম কিয় মনোজ ডেকা ডাঙৰীয়া আপুনি অলপ ৰওক তেখেতৰ বক্তব্যখিনি শুনি লওক কওক নবীল হক ৰেজবি ডাঙৰীয়া এই আজে বাজে কথাবিলাক বাদ দি আমি মূল বিষয়ত আহোঁ যিটো বিষয় লৈ আজি টক শ্ব' আৰম্ভ হৈছে না কিন্তু এটা কথা ক্লিয়াৰ কৰি দিয়ক মজহব যে এই শব্দটো আপুনি একো নক'ব এতিয়া কওক কৈ লওক পিছত আপোনাৰ ক'বলৈ থাকোঁতে কৈ দিব তেতিয়া হ'ব মজহবটো হ'ল আপোনাৰ আৰবী শব্দ তো আৰবী শব্দ আৰু আমাৰ অসমীয়াতকৈ ধৰ্ম হিন্দীতকৈ ধৰ্ম হিন্দীত কয় ধৰ্ম আপুনি পিছত ক'ব অসমীয়া ভাষা বুলি কয় অসমীয়া বুলি নক'ব মিয়া কিয় আনি আছে পিছত ক'ব আপুনি পিছত ক'ব ডিক্সনাৰীৰ পৰা অসমীয়া শব্দটো তেতিয়াহ'লে আপুনি আঁতৰাই দিয়ক আপুনি আঁতৰাই দিয়ক সেই ডিক্সনাৰীৰ পৰা অসমীয়া শব্দটো অসমীয়াত কি বুলি কয় আপুনি কি কথা কয় আপুনি কি কথা কয় কথাখিনি শুনি লওক আপোনাৰ ব্যক্তিগত যি আপোনাৰ হেৰি আছে আপুনি কৈ থাকিব আপুনি কৰি থাকক এতিয়া কথা হৈছে মজহব মানে ধৰ্ম ধৰ্ম মানে মজহব ইয়াত কোনো আৰু বাক্য নাই ইয়াত কোনো কথা নাই সনাতন ধৰ্ম এটা বেলেগ বস্তু ইছলাম ধৰ্ম বেলেগ বস্তু বুদ্ধিষ্ট ধৰ্ম বেলেগ বস্তু খ্ৰীষ্টান ধৰ্ম বেলেগ বস্তু আপুনি এইখিনি বুজি নাপায় নেকি ইছলামীকৰণ কেতিয়া হয় ইছলামীকৰণ কেতিয়া হয় মোক কওকচোন মুফতি ইছলামীকৰণ কেতিয়া হয় ইছলাম ধৰ্মত কেতিয়া আপোনাৰ দীক্ষিত হ'ব বুলি কয় যেতিয়া সুন্নতি কৰে নিজৰ অংগচ্ছেদ কৰে তেতিয়া ইছলামিক আমাক সনাতন ধৰ্মী লোকসকলক কোনো ক'ব নালাগে যে তোৰ অংগ ক্ষত কৰিছে তই ঠিক আছে হ'ব আমি পঞ্চভূতত আমাৰ এই শৰীৰ আমাৰ পঞ্চভূতৰ শৰীৰ আমি পঞ্চতত্বৰ পৰা আমাৰ এই শৰীৰ আমাৰ সৃষ্টি হৈছে আৰু সেয়া চিৰসত্য সনাতন বাকী যিসকলে এইবিলাক বনাই লৈছে কোনোবাই মানে আপোনাৰ কিন্তু কথাৰ পিছত বেলেগৰ কথা নাই শুনা গতিকে অনুষ্ঠানটো মানুহে ভালদৰে নুশুনিব নবীল হক ৰেজবি ডাঙৰীয়া কওক আচ্ছা যিয়ে নহওক নুশুনিব তেতিয়া মই তেখেতৰ কথাৰ কোনো উত্তৰ দিবলৈ যোৱা নাই মই মূল বিষয়তে কৈ আছোঁ যে গৰু ভক্ষণ কৰাটো বা গো মাংস ভক্ষণ কৰাটো চৰকাৰী কেবিনেট সিদ্ধান্তৰ মাধ্যমে বন্ধ কৰিছে সামাজিক মাধ্যমত বন্ধ কৰিছে হোটেল ৰেষ্টুৰেণ্ট বন্ধ কৰিছে ভাল কথা কিন্তু তেখেতে নিজে এই কথাটোৰ ওপৰত অটল থাকিব লাগিব বা তেখেতৰ যিখন চৰকাৰ চলি আছে এই চৰকাৰে যাতে তেওঁলোকৰ যি সিদ্ধান্ত এই সিদ্ধান্তত যাতে তেওঁলোক অটল থাকে আপুনি মুখ্যমন্ত্ৰীক এটা কথা আপিল কৰক যে হোটেল ৰেষ্টুৰেণ্ট বা ৰাজহুৱা স্থানত বন্ধ কৰি নহ'ব গো মাংসৰ দোকান সম্পূৰ্ণভাৱে অসমত বন্ধ হ'ব লাগিব সেইখিনি তেওঁক এটা মই কেলে ক'ব লাগে আপুনি কওক আপুনি কওক মোৰখিনিতো ক'লোৱে মই গোটেই ভাৰতবৰ্ষত বন্ধ কৰাৰ কাৰণে কৈ আছোঁ ভাই মই গোটেই ভাৰতত বন্ধ কৰাৰ কথা কৈ আছোঁ এই সাধাৰণ দোকানৰ কথা আপুনি কওক মই নকওঁ
দেখুৱাওক বুলি কৈছে নহয় মই বৰ্তমান আমাৰ অসমত যেটো হৈছে মই অসমৰ কথা মইতো কৈ আছো সুপ্ৰিম কোৰ্টৰ পৰা অৰ্ডাৰ আনি কেনে বন্ধ কৰক গোটেই ভাৰতবৰ্ষত বন্ধ কৰক আপোনাৰ কেবিনেটে সিদ্ধান্ত ল'ব আপুনি এখন আইন বনাব লাগিলে চৰকাৰ আছে নহয় তাত মন্ত্ৰী বিধায়কসকল আছে তেওঁলোকে আইনখন হেৰি কৰিব তাৰ সুপ্ৰিম কোৰ্টৰ ৰাষ্ট্ৰপতি আপোনাৰ ইমপ্লিমেণ্ট হোৱাৰ পিছত মানে এটা মানে আৰে ভাই এই প্ৰক্ৰিয়াবোৰ আমি জানো আমাক ইমান শিকাব নালাগে বুজি পাইছে আপুনি বিষয়ৰ আজিৰ বিষয়ৰ ওপৰত কথা পাতক না আজিৰ বিষয়ৰ ওপৰত কথা পাতক আজিৰ বিষয়ৰ ওপৰত কথা পাতক মানে দাদা যি কৈছে আৰু বন্ধ কৰা হয় বন্ধ কৰিব লাগে বাৰু ঠিক আছে বন্ধ কৰক কিন্তু যদি CM ছাৰে যদি ঘৰত খাব দিয়ে তে ঘৰত খাম মইতো খাম মই তাকেই দিন ক'লো যে কিবা এখন পৰ্দা আনিছে নেকি কাৰণ মই এইটো কথা কৈছো মই যে এখন পৰ্দাৰি ৰাজনীতি কৰিব নালাগে যদি গোমাংস আপুনি তেখেতে ঘৰত দেখা দিব পাৰিব নেকি আমাৰ যিখিনি নেবাৰিং ষ্টেট আমাৰ নেবাৰিং ষ্টেট মেঘালয় মই ৰাজনীতি কথা আপুনি এইটো বাক্যকে কৈ আছে অথনিবা এইটো নহয় এইটো বাক্য নক'ব বেলেগ বাক্য কওক বেলেগ বাক্য কওক মই যে ৰাজনীতিৰ কথা যে কৈছো যে আজি চাবন যে খুব ভাল কথা কৈছে যে ঘৰত যদি খাব দিয়ে আমি খাম খাব নে নাখাব আপোনাৰ মতে খাব নে নাখাব ঘৰত গোমাংস খাব নে নাখাব ঘৰত না মোৰ পোনপটীয়া প্ৰশ্ন আপুনি পোনপটীয়া উত্তৰ আপুনি গোটেইখিনি টানি আনিলে নহ'ব পোনপটীয়া প্ৰশ্ন ঘৰত খাব নে নাখায় ঘৰত খাব নে নাখায় ঘৰত খাব নে নাখায় ঘৰত খাব নে নাখায় ঘৰত খাব পাৰিব নে নোৱাৰে ঘৰত খাব নে নাখায় ঘৰত খাব নে নাখায় ঘৰত খাব পাৰিব নে নোৱাৰে ঘৰত খাব পাৰিব নে নোৱাৰে আৰে দাদা গোমাংস দোকান নাথাকিলে ঘৰত কেনেকুৱা খাব দাদা নাই ঘৰত CM ছাৰ খাব দিলে খাম আৰু খাবতে মানা কৰিলে নাখাওঁ যদি খাব কোৱা নাই সেইটো কথা কোৱা নাই আপুনি মোক সুধিছিলে যে অসমৰ মুখ্যমন্ত্ৰীটো কিবা ৰাজনীতি কৰিছে নেকি মই এইবাবে কৈছো যে পৰ্দা এৰি কিনে কাম কৰিব মই মানা কৰিছো প্ৰথম কথা এইবাবে কৈছো যেতিয়া আমাৰ সম্পূৰ্ণ চিষ্টেমটো বন্ধ হৈ যাব তেতিয়া আমাৰ মাজত এই যিটো বিভেদৰ সৃষ্টিটো আমাৰ নোহোৱা হৈ যাব হয়নে যদি কয় ভাই তোমালোকক গৰু কাটিব দিছো গৰু তাতে মই ওপেন মানে বিকিব দিছো খালি হোটেলত নিবিকিবি ৰেষ্টুৰেণ্টত নিবিকিবি আৰু এই ৰাজনৈতিক যে সভা এইবিলাকত মানে গৰু মাংস ব্যৱহাৰ নকৰিবি বাকী দগচি গৰু মাৰ আৰু দগচি খা এইটো কেনেকুৱা ধৰণৰ গৰু খাই নহ'লে আৰু কি ধৰণৰ এখন আইন হ'লে যে হোটেলত নাখাবা তুমি ঘৰত খোৱা এইফালে মানে দোকান খুলি থাকা এইটো হ'ব নোৱাৰে আপুনি মুখ্যমন্ত্ৰী বেয়া পাইছে কিন্তু মই মুখ্যমন্ত্ৰীক মই বেয়া পোৱা নাই যদি মই মুখ্যমন্ত্ৰী কিয় বেয়া পাম যদি ৰাজনীতি কৰিছে এইটো বিষয় লৈ খুব বেয়া কথা বিনা কালে বিপৰীত বুদ্ধি তেতিয়া কিন্তু মোৰ লাগে ৰাজনীতি কিন্তু মোৰ লাগে কিন্তু সমজল্লা কিন্তু মোৰ এটা কথা মই মোৰ এটা কথা কি চাওক আগতে মই কলিম নে মনোজ দাদা মানে আগতে এতিয়া মোক ইয়াতে কোনোবাই বেয়া পাব পাৰে এতিয়া যিসকল ভিউৱাৰ্ছে চাই আছে কিছুমানে মোক বেয়া পাব পাৰে যিসকলে বুজি পায় বুজি পাব এতিয়া চাওক আগতে যিটো বস্তু আগতে বন্ধ হোৱা নাই ঘপককৈ বন্ধ কৰিছে আৰু বন্ধ কৰিছে কিয় এটা আমি সকলোৱে গম পাওঁ যিসকলে বুজি পায় তেওঁলোকে ভালকৈ জানে কিছুমানে মানে বস্তুটো মানে নুশুনা নিচিনা কৰিব পাৰে বা বুজি নোপোৱা নিচিনা কৰিব পাৰে কিন্তু আমি সকলোৱে গম পাওঁ যে এটা শ্ৰেণীক লোকসকলক ভাল লগাবৰ কাৰণে এইটো কৰিছে ৰাজনীতি কৰে সেইটো বস্তু 100% কৰিছে কাৰণ নেবাৰিং ষ্টেটত আমাৰ মেঘালয়ত পায় হা মেঘালয়ৰ মানুহ খাই আহিব আৰু ইয়াতে এটা পইণ্ট ৰাখি থৈ দিছে যে জেগা চিলেক্ট কৰি দিছে বন্ধ মানে গোটেইফালে বন্ধ হ'ব লাগে জেগা বন্ধ কৰি দিছে আৰু এতিয়া আমাৰ যিখিনি আমাৰ ইউথ বুলি কৈছোঁ ধৰক মোতকৈ সৰু বা মোতকৈ অলপ ডাঙৰ যিখিনি য়াং জেনেৰেশ্যন যিখিনি ইয়াতে ধৰক আপোনালোকৰ কথাই কৈছোঁ মই যিসকল 80-85 তেওঁলোকৰ কথা মই কোৱা নাই তাৰ আগৰখিনি কথা যিখিনি 60 হোৱা নাই ধৰকচোন যিসকলে দেশখন চলাই আছে তেওঁলোকৰ ইমান সময় নাই প্ৰথম কথা এই বস্তুটো লৈ এইটো ইস্যু লৈ পেলাই কথা পাতিবৰ কাৰণে এইটো ইস্যু লৈ পেলাই কোনোবাই লাগিবৰ কাৰণে কাৰো কিন্তু সময় নাই আমি ভাল মানুহ এজনক আজিলৈকে নিউজত এইটো কোৱা দেখা নাই যে বন্ধ হ'ব লাগে গৌ মাংস বন্ধ তেওঁলোকৰ এইটো টাইমেই নাই কাৰণ ইমান বছৰ এনেকৈ চলি আছে যাৰ কাম নাই যোন বেকাৰ এই টপিকত কথা কয় আৰু এইটো ইস্যু লৈ পেলাই মই নিবিচাৰোঁ যে আমাৰ হিন্দু মুছলিম ভাইসকলৰ মাজত এইবিলাক টপিক লৈ কাজিয়া লাগক না যদি খাব দিয়ে যদি এইটো যে ৰুল বনাইছে ধৰক ঘৰৰ কথা কোৱা নাই ঘৰটো খাব মানে খাব পাৰিম তাৰমানে ডাইৰেক্ট কথা আপুনি মানে ঘৰতো খোৱাটো নিবিচাৰে হয় আপুনি সেইটো মই সম্পূৰ্ণ চিষ্টেমে বন্ধ হোৱাটো বিচাৰোঁ যদি বন্ধ কেৱল মুছলমানৰ ক্ষেত্ৰতে কিয় সেইটো প্ৰশ্নটো আহিছে নহয় ভাই
ইয়াতে গো মাতাক এইখন দেশ দেৱভূমি, এইখন দেশ তীৰ্থভূমি, এইখন দেশে আমাৰ এই পবিত্ৰ ভূমি য'ত আমি সকলোৱে একত্ৰে বাস কৰি আছোঁ আৰু আমাৰ এটা ধৰ্মীয় অনুভূতি ধৰ্মীয় হেৰি যদি কোনো আঘাত হানে আমি সেইটো কেতিয়াও আমি নিবিচাৰোঁ এতিয়া যিটো আমি গো মাতা বুলি তেওঁলোকে ছাগলী খায় মুৰ্গী খায় বা বিভিন্ন ধৰণৰ যি তেওঁলোকে খাওক আমি ক'বলৈ যোৱা নাই এতিয়া মই সন্ত হিচাপে মই নিজে মই নিৰামিষ বুজি মই নাখাওঁ এতিয়া ঠিক আছে কিন্তু কথাটো হৈছে কি যেতিয়া আমি দেৱ দেৱীৰ লগত তুলনা কৰোঁ য'ত আমাৰ ৩৩ কোটি দেৱতাৰ আমি নিবাস বুলি কওঁ গো মাতাৰ যে নাকত থাকে বুলি কওঁ ৩৩ কোটিতে আপুনি কৌটি বুলি নাভাবিব আৰু সেই লাখ কোটি বুলি নাভাবিব সেই গো মাতাক আমি নন্দী বাবাক যিয়ে আমাক মাতৃ ঢুকোৱাৰ পিছত সেই গো মাতাৰ দুগ্ধ পান কৰি আমি ডাঙৰ দীঘল হওঁ এনেকুৱা পৃথিৱীত কোনো ধৰণৰ হেৰি নাই এনেকুৱা এগৰাকী মোক মাতৃ দেখক যে গো মাতা জন্ম দিয়াৰ পিছত এটা গো মাতা যে মাতৃ ঢুকাই যায় কোনোবা মাতৃয়ে কোনোবা মানে সৰু সন্তান থকা মাতৃয়ে নিজৰ দুগ্ধ পান কৰোৱা হেৰি আছেনে নজিৰ আছে নাই কিন্তু গো মাতা এনেকুৱা এটা মাতা যি মাতাই তেওঁৰ গাখীৰ সকলোকে দি মানে জিয়াই ৰখাত সহায় কৰে ঠিক আছে নবিল হক ৰেজবি ডাঙৰীয়া বস্তু মনোজ ডেকা ডাঙৰীয়া নবিল হক ৰেজবি হয় মই কথাটো অকণমান তেতিয়া আধৰুৱা হ'ল যে যি আইন তেখেতে আনিছে খুব ভাল কথা তেখেতে এইটো ভালকৈ ইমপ্লিমেণ্ট কৰিলেই হ'ল এনে নহয় যাতে ইফালে ৰাজহুৱা স্থানত বা হোটেল ৰেষ্টুৰেণ্ট বন্ধ কৰিছে আনফালে আকৌ এই গৌৰ ব্যৱসায়ত তেওঁৰে সমৰ্থকসকলে কিছু জড়িত আছে আমি বহুতখিনি জেগাত পাইছোঁ এনে কি যোৱাবাৰ কুৰবানী ঈদৰ আগত মই গম পালোঁ যে গৰু চৰকাৰে তেতিয়া গৰু বেচা কিনা কৰিবলৈ দিছিলে কুৰবানীৰ সময়ত অনা নিয়া যাতায়াত কৰিব দিছিলে কিন্তু ৰাস্তাত কিছু সংখ্যক ল'ৰাই ধৰি ৰাখিছিলে আৰু কৈছিলে পাৰ গৰু ২০০০ কৰি টকা আমাক দিবি তেতিয়াহে আমি যাবলৈ দিম এনেকুৱা ধৰণৰো নিউজ আমি পাইছোঁ এনেকুৱা ধৰণৰ নিউজ আমি পাইছোঁ গতিকে এইটো যাতে হ'ব নালাগে যে এফালেতো আপুনি খোৱাটো বন্ধ কৰিব আনফালে আকৌ তলে তলে সৰবৰাহ কৰি থাকিব আজিতো গোটেই পৃথিৱীয়ে জানে যে গৌ মাংস এক্সপৰ্ট কৰাত ভাৰতত আগশাৰীৰ হিন্দু শ্ৰেণীৰ মানুহে আছে মেইন যিসকলে গৌ মাংস বাহিৰা দেশত ছাপ্লাই দিয়ে নাম্বাৰ 1ত ইয়াতে আমাৰ কি বুলি কয় ইণ্ডিয়াত হিন্দু মানুহে আছে গতিকে ছাপ্লাইৰ হিন্দু মানুহে আছে বেছি গতিকে এইটো হ'ব নালাগে দুইতেলীয়া নীতি হ'ব নালাগে আৰু দ্বিতীয়টো কথা হ'ল মুখ্যমন্ত্ৰী মহোদয়ে এই মুহূৰ্তত এই যিটো আইন আনিছে কেবিনেটত এইটো যে ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত এইটোতো চবেই জানে গোটেই চবেই গম পাই আছে আৰু ২০২৬ৰ ইলেকশ্যনৰ বৈতৰণি পাৰ কৰাৰ কাৰণেহে মুখ্যমন্ত্ৰীয়ে এক শ্ৰেণীৰ মানুহক অকণমান খোজ কৰিবৰ কাৰণে এই আইনটো আনিছে এইটো আইন কিমান দিন তেখেতে মানে বলবৎ কৰি ৰাখিব পাৰে সেইটোহে লক্ষণীয় বিষয় হ'ব মনোজ দা আপোনাক মই এটা কথা এটা সুধিছোঁ দেই এতিয়া চাওক প্ৰথম এটাই সুধোঁ এতিয়া ধৰকচোন এতিয়া যিসকল এতিয়া আমি যে কৈ আছোঁ মানে যে মানে ধৰক CM ছাৰে মানে ধৰকচোন এইটো বন্ধ কৰি আমাৰ লাগিছে আৰু ধৰকচোন আমিতো চিয়'ৰ নহয় CM ছাৰে এইটো ধৰক বন্ধ কৰিছে কাৰণ এটা শ্ৰেণীক লোকসকলক মানে খোজ কৰিবৰ কাৰণে হেৰি কৰিছে এতিয়া আপোনাৰ কি লাগে এইটো হয়নে এনে খোজ কৰিবৰ কাৰণে কৰিছে নেকি মানে খোজ হ'বনে মানে মই আপোনাক বাৰ এটা কথা আপুনি মোৰ মুখৰ পৰা উলিয়াব বিচাৰে যদি অসমৰ মুখ্যমন্ত্ৰীৰ যে সদিচ্ছা আছে গৌ মাতাৰ ওপৰত আস্থা আৰু তেওঁ যে কৰিছে যদি পানীৰ মানে বুলবুলিৰ দৰে এখন আইন আনি মানুহক যদি উৎসাহিত কৰি যদি কিবা অংক কৰিব বিচাৰিছে মই পৰ্দাখনৰ কথা কৈছোঁ নহয় সেইটো যদি কৰিছে বিনাশকালে বিপদ বুদ্ধি বুলি কৈছোঁ কাৰণ কিয় মই ৰাজনীতি নকৰোঁ মই হিমন্ত বিশ্ব শৰ্মাক মই বেয়া নাপাওঁ মই তেওঁ কৈছোঁ তেওঁ সৎ বুদ্ধি উদয় হৈছে সত আয়োগ প্ৰদান কৰক পৰম পিতা পৰমেশ্বৰ মই সেই কথা প্ৰথমেই কৈছোঁ দেই অসমৰ মুখ্যমন্ত্ৰী যদি তেওঁ কিবা পৰ্দা এৰি যদি এনেকুৱা ধৰণৰ যদি কিবা ৰাজনীতি কৰাৰ উদ্দেশ্য যদি কৰিছে বিনাশকালে বিপদ এইটো কৰিব নাপায় প্ৰথম কথা তেওঁ যে সদিচ্ছা আছে অসমত বিশেষ যে অসমৰ কথা আমি পাতিছোঁ অসমৰ প্ৰেক্ষাপটত আমি কথা পাতিছোঁ অসমত গৌ মাতাক ৰাজ্য মাতা হিচাপে তেওঁক স্বীকৃতি দিয়ক যদি তেওঁৰ সততা আৰু সাহস আছে যেনেকুৱা মহাৰাষ্ট্ৰৰ একনাথ সিন্ধে মানে কৰিছিলে এই ভাৰতবৰ্ষত এই দেৱভূমিত এই তীৰ্থভূমিত অসমৰ মুখ্যমন্ত্ৰী দ্বিতীয়জন ব্যক্তি হওক এইখন দেশত এইখন দেৱভূমিত এইখন তীৰ্থভূমিত এই মা কামাখ্যাৰ ভূমিত দ্বিতীয় কথা তেওঁ কৈছে হোটেল আৰু ৰেষ্টুৰেণ্টত মানে আৰু ৰাজহুৱা স্থানত মানে বিক্ৰী কৰিব নোৱাৰিব
আমাৰ দাদাই ক'লে মুফতি ডাঙৰীয়াই ক'লে যে গৰু সৰবৰাহ হৈ থাকিব লাখটকীয়াত কাটিব হাতীগাঁৱত কাটিব ধীৰেণপাৰাত কাটিব কটবাৰীত কাটিব গাড়ীগাঁৱত কাটিব বিভিন্ন ঠাইত নাৰেংগীত কাটিব আমি বিভিন্ন ঠাইত আমি যেতিয়া ধৰিছিলোঁ আমি পাইছিলোঁ অবৈধভাৱে যিবিলাক হেৰি হৈছিলে তাত তেওঁ কৈছিলে যে মোদী চাউল মোদী চৰকাৰৰ আৰু অসম আৰক্ষী মানে মুখ্যমন্ত্ৰীৰ আণ্ডাৰত তেওঁৰ এই যিবিলাক বিষয়া এক মিনিট মোক ক'ব দিয়ক এই বিষয়াসকলে সদিচ্ছাৰে কৰক আৰু শুনক যদি ৰাজনীতি যদি কৰা নাই যদি ৰাজনীতি কৰা নাই তেওঁ সম্পূৰ্ণভাৱে বন্ধ কৰক খুব ভাল কথা আৰু যদি ৰাজনীতি কৰিছে খুব বেয়া কথা মই এটা কথা কৈছো ৰাজনীতি শব্দটো মই নানো মনোজ দা মই ৰাজনীতি শব্দটো নানো মই খালি এটা কথা আপোনাক সুধিছো দেই আপুনি ধৰকচোন এটা হিন্দুত্ববাদী নেতা সেইকাৰণে কৈছো দেই আপোনাক আপুনি গম পাব আমাৰ হিন্দু ভাই ভনীহঁতৰ মনত কি থাকে আপুনি অলপ হলেতো গম পাব এতিয়া এইটো সিদ্ধান্ত অলপ হেপী হ'ব নেকি তেওঁলোক মানে খুচ হ'ব নেকি মানে বহুতখিনি মানুহ এইটো আপোনাক সুধিছো আপোনাৰ কি লাগে এটা মোৰ প্ৰতিক্ৰিয়া লৈছিলে মই তাত কৈছিলোঁ যে কোনো সনাতনীয়ে এই যিটো সিদ্ধান্ত লৈছে তাত উৎসাহিত বা ফূৰ্তি কৰিব লগা একো নাই যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যদি সদিচ্ছা আৰু সততা যদি আছে তেওঁৰ প্ৰশাসনিক বিষয়াসকলক মানে এনেকুৱা ধৰণৰ কঠোৰভাৱে মানে হেৰি কৰিব দিয়ক মানে ইয়াৰ ওপৰত মানে একশ্যন এটা ল'ব দিয়ক এনেকুৱা ধৰণৰ যদি কোনোবাই গো বধ কৰিছে সেই গো বধ কৰাজনক পুনৰাই যদি বধ কৰা এখন আইন প্ৰণয়ন কৰে মই বধ কৰিব মই হত্যা কৰিব দিয়া নাই যদি এখন আইন প্ৰণয়ন কৰি গো হত্যাকাৰীক যে তেওঁকো যদি এনেকুৱা ধৰণৰ হত্যা কৰে তেনেকুৱা যদি আইনখন যদি আনে গো হত্যা নহ'ব সকলোৱে মিলিজুলি থাকিব যেতিয়া গো মাংসৰ দোকান নাথাকিব চাৰ নাম আপুনি গৰু মাংস খাব নে কওক আপুনি নাখায় ন গৰু মাংস যদি দোকান নাথাকিলে ক'ৰবাত কিনিম বাৰু সেইটো যদি দোকানবিলাক যদি থাকে এই তেওঁৰে সমষ্টি আমি গম পাইছোঁ আমি গ'লে আমি দেখা পাওঁ বিভিন্ন ঠাইত মানে গৰুবিলাক এনেকুৱা সোমাই থৈ দিয়ে যদি এনেকুৱা যদি বজাৰ থাকে তেওঁ এই হোটেলত আনি নিবিকিব কোনোবাই ধুনীয়া 4-5জন মিলি ক'ৰবাত খাব ৰাজস্থান নগৰে কাৰোবাৰ ঘৰত গৈ পাৰ্টি আপোনাক এটা মই কথা সুধিব বিচাৰিম মেঘালয়ত আপুনি পাৰিবনে বাৰু মই কথাটো কৈছোঁ মই অসমৰ প্ৰেক্ষাপট অৰুণাচলত বাৰু আপুনি পাৰিবনে নাগালেণ্ডত আপুনি পাৰিবনে বাৰু কওকচোন মই প্ৰথম ৰাস্তাৰ কাষতে ওলমাই থৈ দিয়ে সেইটো বন্ধ কৰাব পাৰিব নেকি কওক মই দাদা এইখিনি কথাই কৈছোঁ এই ভাৰতবৰ্ষত এনেকুৱা এখন কঠোৰ আইন আনিব লাগে মই ক'লো নহয় যে যোনে গো হত্যা কৰিছে নৰহত্যা মহাপাপ হত্যা কৰিব নালাগে গোক যদি কোনোবাই হত্যা মানে মাৰে সেইটোক মানে মহাপাপ যদি গো মানে হত্যাকাৰী গো বধকাৰী যদি সেই গো বধকাৰীজনক যদি চৰকাৰে এখন যদি আইন প্ৰণয়ন কৰে যে এইজন ব্যক্তিয়ে গো মানে বধ কৰিছিলে এনেকুৱা আইন হ'ব লাগে যে সি এটা গৰু মাৰিছে তাকো লগালগ এই দুনিয়াৰ পৰা মানে বিদায় দিয়া তেতিয়া মানুহে গো বধ নকৰিব তেতিয়া মেঘালয়তো মানে গো বধ নহ'ব নাগালেণ্ডতো নহ'ব অৰুণাচলতো নহ'ব এই ভাৰতবৰ্ষত ক'তোৱে নহ'ব এনেকুৱা এখন আইন আনক য'তে গো বধ কৰিছে তাক বধ কৰা এখন আইন প্ৰণয়ন এই প্ৰথম কৰক নহ'লে এনেকুৱা গো হত্যাকাৰী গো বধকাৰী এইখন দেশত থাকিব গো মাতৃ কেতিয়াও মানে সুনিশ্চিত নহ'ব গো হত্যা হৈ থাকিব সমজুল মই আৰু এটা কথা অলপ অনুকিয়া দিব বিচাৰিছোঁ গো হয় মুছলমানে খায় এইটো মই স্বীকাৰ কৰোঁ 100বাৰ স্বীকাৰ কৰোঁ কিন্তু বিক্ৰী কোনে কৰে আমি যদিও এতিয়া গুৱাহাটীৰ বাসিন্দা গাঁৱৰ লগত এতিয়া জড়িত হৈ আছোঁ গাঁৱৰ পৰিৱেশবিলাক জানো গোপালকসকল যিখিনি গাঁৱৰ একেবাৰে দুখীয়া গৰীব মানুহ এযোৰা গৰু পালে যে এইটো সময়ত হয়তো ঈদৰ সময় আহিব বিক্ৰী কৰিম তাৰ পৰা এটা ভাল ধন এটা পাম পইচা এটা পাম মোৰ নিজৰ কিবা অসুখ এটা হৈ আছে এটা অপাৰেশ্যন কৰিব লাগে মই সেই পইচাটো দি অপাৰেশ্যন কৰিম বা মোৰ ছোৱালীজনী বিয়া দিব লগা আছে ল'ৰাৰ বিয়া পাতিব লগা আছে সেই পইচাটোৰে বিয়াৰ সকামটো কৰিম এনে উদ্দেশ্য লৈ হিন্দু মানুহে গৰু বিক্ৰী কৰে আৰু মুছলমানে কিনে এই কথাটো মনত ৰাখিব লাগে এতিয়া শুনক মোৰ কথাখিনি শেষ হোৱা নাই মনোজ দা এক ছেকেণ্ড মোৰ কথাখিনি শেষ হোৱা নাই এতিয়া কথা হৈছে এই যিটো আইন প্ৰণয়ন কৰিলে ইয়াৰ দ্বাৰা অৰ্থনৈতিক দিশটো কিমান ডাঙৰ এটা প্ৰভাৱ পৰিব এইটো জনাসকলে বুজি পাব অতি সোনকালে চৰকাৰেও বুজি পাব চৰকাৰেও তাৰ পৰা ৰয়েলিটি পাই থাকে গৰু এটাতো অবৈধভাৱেতো বজাৰত কেতিয়াও বিক্ৰী নহয় তাৰ ৰচিদ কটা হয় তাৰ এটা ফিজ চৰকাৰৰ ঘৰত যায় চলি আছে তাৰ এটা ফিজ ঘৰৰ চৰকাৰৰ ঘৰত যায়
গৰুৰ মাংস বিক্ৰী কৰি এই দেশখন চলি থকা বুলি আপুনি ক'ব বিচাৰে নেকি কওক আৰে ভাই আপুনি গৰু বিক্ৰী কৰে এটা বস্তুৰ দ্বাৰা দেশখন চলি থকা নাই ভাৰতৰ বহুত কিন্তু কক ৰয়েলিটি পাই আছে কক ৰয়েলিটি পাই আছে কি নাই কক য'ত গৰু বজাৰ আছে গৰু বেচা কিনা হয় তাত চৰকাৰে ৰয়েলিটি পাই আছে কি নাই চৰকাৰে খাজানা পইচাটো পাই আছে কি নাই কক মোৰ কথা শুনি লওক মনোজ ডেকা ডাঙৰীয়াই গ্ৰাম্য জীৱনৰ সেইটো দৃশ্য দেখিছে মই সেই দৃশ্যটো দেখিছো যাৰ কাৰণে কৈছো মই আপুনি নাই দেখা আপুনি দেখিছে গৰু বিক্ৰী কৰিছে গৰুক নকয় যে ভাই তই কি কয় তেওঁলোকে যে আমি গৰুটো আমি পুহিব লৈ যাম আমাৰ খেতি মাটি আছে সৰঞ্জাম লৈ যাম ঠিক এনেকুৱা কয় কিন্তু তেওঁলোকে লৈ গৈ কি কৰে তাক হত্যা কৰে কিন্তু আমাৰ হিন্দুৱে নকয় যে তই এই গৰুটো বিকিছো ভাই তই খাবি যা মাৰি কিন্তু কোনো হিন্দুৱে নকয় যদি কোনোবা হিন্দুৱে কৈছে লৈ আহক মই তাক এনে মই বধ কৰিম আৰে ভাই আপুনি গোটেই অসমৰ কথা আপুনি কেনে গম পাব গোটেই অসমৰ কথা কেনে গম পাব তই খাবি যা মই তাক বধ কৰিম মই বধ কৰিম মই বধ কৰিম গৰুটো মই বিকিছো আপোনাক খাব কাৰণে বিকিছো খাব যাওক বুজি কৈছে কোনোবাই তাক তথ্য লৈ আহক মই এই মঞ্চ খাব কাৰণে নকয় হেৰি কুৰবানীৰ কাৰণে বুলি কৈ দিয়ে কিছুমানে কয় কুৰবানী দিব যাম এনেকে কৈ দিয়ে কুৰবানী বুলি কয় আপোনাৰ খাব দিম বুলি নকয় কুৰবানীৰ কাৰণে লোৱা হয় বুলি কুৰবানীৰ কাৰণে গৰু বিক্ৰী কৰে মই কি কৈছিলো ঈদৰ শব্দটো আনিছিলো না মই আপোনাৰ লগত তো ঈদৰ শব্দটো কৈছো না ঈদৰ সময়ত কুৰবানী দিবৰ কাৰণে আনে ঈদৰ সময়ত কুৰবানী দিবৰ কাৰণে আনে আপুনি নাজানে যদি আপুনি জানি লওক যে যিজন আপোনাৰ মৰমৰ যিজন একদম আপোনাৰ যিজন আপোনাৰ কলিজাৰ আমঠু আপুনি তেওঁক কুৰবানী দিয়ক আপোনাৰ গৰু কুৰবানী দিব কৈছিল নেকি কওক মুক্তি নকৰে কওক তেনেহলে শুনক নহয় তেনেহলে মোৰ ধৰ্ম দৃষ্টিৰে আপোনাতকৈ বেছি মোৰ মৰমৰ গৰু শুনক মহম্মদে আপোনাক কৈছিলে নেকি যে বেলেগৰ ধৰ্মক বেলেগৰ আস্থাত বেলেগৰ অনুভূতি আপুনি উত্তৰটো শুনি লওক ভাই আপুনি কথাই ক'ব নিদিয়ে নহয় মাজতে আপুনি চিঞৰ আৰম্ভ কৰি দিয়ে শুনক কোনো মুছলমানে গৰুক মানে নিফালে কাটিম বুলি কাৰো পৰা কিনি নানে তাতে বহুতে বেপাৰ কৰে আপোনাৰ পৰা কিনিছে আৰু আন কাৰোবাৰ এজনক বিকিছে বেপাৰ কৰে ব্যৱসায় কৰে কিছুমানে আৰু বিশেষকৈ গাই গৰুবিলাকক পুহিবৰ কাৰণে লৈ যায় গাখীৰৰ কাৰণে ঘৰত কিনি লৈ যায় চবে নাখায় নহয় বুজিছে নে নাই নাখায় নহয় বুজিছে নে নাই এতিয়া কথা হৈছে এতিয়া আপোনাৰ যিটো মৰমৰ এতিয়া শুনক এইটো পইণ্টৰ এইটো এটা ভাল পইণ্টৰ কথা মই আপোনাক কৈ আছো যিজন মৰমৰ মানুহ মাৰি দিব নেকি শুনক তেনেহলে শুনক আপুনি কথাটো শুনি লওক ভাই মোৰ ধৰ্ম দৃষ্টিৰে তেতিয়াহ'লে আপোনাতকৈ বেছি মোৰ কাৰণে মৰমৰ গৰুটো মোৰ কাৰণে মৰমৰ গৰুটো যিটো মই আল্লাহ ৰাস্তাত কুৰবান কৰি আছো যিটো মই আল্লাহৰ ৰাস্তাত কুৰবান কৰি আছো কুৰবানী কৰি আছো খাই কিয় মানে খোৱাটো এতিয়াহে প্ৰব্লেম কৰিছে কি খোৱা খাই কিয় আকৌ খাই কিয় এইটো আদি যুগৰ পৰা চলি আহিছে আদি যুগৰ পৰা আপুনি মোৰ পৰা তালিকা ল'ব নেকি কওক মোৰ পৰা তালিকা লওক কিমান হিন্দু মানুহে গৰু খায় উত্তৰটো শেষ নহওঁতে আপুনি মাজতে মাত দি দিয়ে এইটোৱে দিগদাৰ লাগে বুজিছে না এতিয়া কথাটো হ'ল শুনক এইবিলাক কথা আমি লৈ কাজিয়া কৰিলে বহুত কাজিয়া ওলাব কিন্তু কাজিয়া কৰা আমি এটা অহা নাই এটা বিষয় লৈ এটা আমি আলোচনা কৰিছোঁ নিজৰ মত আমি প্ৰকাশ কৰিছোঁ আপুনিও নিজৰ মতটো প্ৰকাশ কৰক ভাল হ'ব এতিয়া কথাটো হ'ল যে তেখেতে যিটো আইন আনিছে এই আইনটোৰ মাধ্যমে হয়তো কিছু সংখ্যক মানুহ খুচি হ'ব মুখ্যমন্ত্ৰীৰ ওপৰত কিন্তু বহু সংখ্যক মানুহ তেখেত অৰ্থনৈতিকভাৱে জৰুলা হৈ যাব যিসকলে পশুপালন কৰি আছে নেপালী সম্প্ৰদায়ৰ মানুহবিলাকে বিশেষকৈ গৰু পালন কৰে তেওঁলোকে এতিয়া গৰুটো ক'ত বিকিব কোনে কিনি নিব
আজিকালিতো পথাৰত এনে অৱস্থা নাই যে গৰু দি হাল মাৰা দিনো গ'ল এতিয়া ট্ৰেক্টৰ দি হাল মাৰে খেতি কৰে এতিয়া গৰুবিলাক কি কৰিব সেইটো কওক আৰু শুনক ইয়াতকে আৰু বহু আগতেই উত্তৰ প্ৰদেশত বা আপোনাৰ দিল্লী বম্বাই ইত্যাদি জাগাত আপোনাৰ এই গো আইন আগতে অনা হৈছে তাতে কোনো ধৰণৰ গো হত্যা নহয় তাত কি কৰিছে গৌবিলাকক গৌশালাত ৰখা হৈছে আৰু গৌশালাৰ মাজে মাজে আমি ভিডিঅ'বিলাক তাৰ পৰা প্ৰকাশ পাই চাই থাকোঁ হাজাৰ গো কোনো চিকিৎসা নোহোৱাকৈ তাতে এই মানে এক কঁকাল বোকাৰ মাজত গোবৰৰ মাজত তাতে পৰি গৌবিলাক মৰি আছে কোনো চিকিৎসা নাই কোনো ব্যৱস্থা নাই কোনো দানা পানী নাই আহাৰ নাই তেনেকুৱা যাতে অৱস্থা গৌ মাতাৰ লগত নহয় যিয়ে নহওক জন্তু হয় এটা আপোনালোকে বিশেষকৈ আৰু আপোনালোকে মাতা বুলি মাতা বুলি আপোনালোকে মান্যতা দিয়ে কিন্তু এইটো জন্তুত পৰে আপোনাৰ ধৰ্মৰ দৃষ্টিত আপুনি মাতা মানে সেইটো মই সন্মান কৰিছোঁ আপোনাক এইটো মই কোৱা নাই নহয় যে এইটো নহয় মাতা নহয় বুলি আপোনাৰ ধৰ্মৰ দৃষ্টিত আপুনি মাতা মান্যতা দিছে মই তাৰ সন্মান কৰিছোঁ কিন্তু মাতাৰ এনেকুৱা ধৰণৰ দুৰৱস্থা কৰিব নালাগে এনেকুৱা ধৰণৰ দুৰৱস্থা যাতে নহয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটোৰ ওপৰত যাতে দৃষ্টি ৰাখে মোৰ এইখিনি অনুৰোধ ক'বলগীয়া আছে শ্বাহনৱাজ ডাঙৰীয়া কওক মোৰ সমজুলদা মোৰ এটাই কথা দেই মানে আমি এতিয়া এখন আইনৰ কথা বাৰু এতিয়া আহিছে কালি শুনা পাইছোঁ আমি কিন্তু তাৰে আগত এজ এ এডভকেট মই কৈছোঁ এটা কথা যিখিনি মই দেখা পাইছোঁ যে আমাৰ ওচৰত কেতিয়াবা কিছুমান কেছ আহে য'ত কেছত মানে কয় যে আমাৰ গৰু গাড়ীখন ধৰিলে সেনেকৈ কয় দেই গৰু ধৰা বুলি কয় ধৰিছোঁ আমি কিছুমানে গৰুখিনি উলিয়াব পাৰে কিছুমানে নোৱাৰে উলিয়াব কাৰণ মানুহটোক আমি যিজন মানুহক ধৰে তাক জেলত পঠায় সেইজন মানুহক আমি উলিয়াই দিওঁ আৰু যিটো আমাৰ উকিলৰ আমাৰ সেইটোৱে কাম কিন্তু এটা কথা তেওঁলোকৰ এটা বস্তু শুনা পাওঁ যে বহুত গাড়ী যাব দিয়ে বহুত গাড়ী ধৰে দেই বহুত গাড়ী যাব দিয়ে মানে কি বহুত গাড়ী পাছিং হয় পাছিং অভিয়াছলি পইচা ল'ব চ' এইটো যে বস্তু এইটো তাৰমানে কি ওপৰত কোনোবা এজন আছে পাৱাৰফুল মানে থাকিব লাগিব সেই মানুহজনে ইচাৰাত বস্তুটো পাছিং হয় মই ৰেচপেক্ট কৰোঁ কৈছোঁ কথাটো দেই মোৰ এইবিলাক একো নাই যদি আমাৰ অসম নিবিচাৰে কোনোবা নাখাওঁ আমাৰ ক'তো একো ডাঙৰ কথা নহয় এইটো মাটন খাম কথাটো কৈছোঁ দেই চ' সেইটো মোৰ সেইটো কথা চ' এইটো বস্তুত ইমান দিন হৈ আছিল তেতিয়া সেইকাৰণে এতিয়া ৰাজনীতিটো বাৰু দূৰৰ কথা ৰাজনীতি কৰাৰ কথা মই নকয় ৰাজনীতি যোন মানুহে বুজা যাৰ ব্ৰেইন আছে এই ৰাজনীতি পাত্তাই নিদিয়ে এইবোৰ ৰাজনীতি যোনে হওক হিন্দু হওক বা মুছলমান হওক এই ৰাজনীতি পাত্তাই নিদিয়ে কিন্তু এতিয়া এনেকুৱা হ'ব নালাগে এই শব্দটো হ'লতো যে এতিয়া বন্ধ তো এইটোৰ ওপৰত এইটো লৈ পেলাই চিণ্ডিকেট হ'ব নালাগে এতিয়া এইটো লৈ পেলাই বিজনেছ হ'ব নালাগে কাৰণ যদি বিজনেছ হয় এইটো ধামাকা বিজনেছ হ'ব এটা কাৰণ এইটো যিহেতু এইটো হৈয়ে আছে কিন্তু বহুত জেগাত যিহেতু আমি নিজে কেছ কৰি আমি নিজে মানুহ পাইছোঁ তাহাঁতে নিজে কয় যে আগৰ গাড়ীখন ধৰা নাই জানে আমাক ধৰিছে চ' এইটো বস্তুলৈ বিজনেছ হ'ব নালাগে ৰাজনীতিটো মইতো কওঁ সৰু বস্তু সৰু হয় যোন মানুহে বুজিব লাগে আমি এতিয়া ধৰ বুজি পাওঁ এনেকৈ মোৰ আৰু এনেকৈ ধৰ আমাৰ ভাই ভনী যিসকল আছে আন ধৰ্মৰ তেওঁলোকো বুজি পাব যে আজিকালি চব মানুহ বুজি পায় কিন্তু বিজনেছটো মেইন কিন্তু এইটো বস্তুলৈ বিজনেছ হ'ব নালাগে কাৰণ মোৰ এটা বস্তু লাগে আজি এইটো বস্তু ট্ৰেণ্ডিঙত আছে টপিকটো যেতিয়া আৰু এটা টপিক কেইদিনমান আগত এই পুলিচজনে মাৰা টপিকটো আছিলে তাৰ আগত বেলেগ কিবা আছিলে 2 বছৰ আগত আছিলে বাল্য বিবাহ কথাটো কৈছোঁ মই এটা আহিছোঁ চ' এই টপিকবিলাক এনেকৈ চলি আছে এইটো টপিক এতিয়া ট্ৰেণ্ডিঙত আছে চ' এইটো টপিক ট্ৰেণ্ডিঙত আছে কেইদিনমান ট্ৰেণ্ডিঙত থাকিব এইটো টপিক যেতিয়া নামিব বেলেগ এটা টপিক যেতিয়া আহিব তেতিয়া এইটো এটা বিজনেছ হৈ যাব নালাগে মোৰ এইখিনিয়ে কথা মই দুজনকে মোৰ কথাখিনি মই ক'বলৈ মই কৈছোঁ প্ৰথম কথা যোশীমঠৰ যিজন আমাৰ শংকৰাচাৰ্য ভগৱান শ্ৰী অভিমুক্তানন্দ সৰস্বতী মহাৰাজ যেতিয়া অসমলৈ আহিছিলে আমাৰ গৌ মাতাক মই কথাখিনি অকণমান ভালকৈ মই ক'বলৈ অসমৰ ৰাজ্য শুনক কি ক'বলৈ বিচাৰিছোঁ সকলোৱে শুনক নট অনলি ইছলাম নট অনলি হিন্দু সকলোৱে শুনক এয়া যেতিয়া গৌ মাতাক ৰাজ্য মাতা হিচাপে মানে স্বীকৃতি দিবলৈ কৈছিলে বা কৰিবৰ কাৰণে তেওঁ এটা মানে সংগ্ৰাম কৰিছিলে এইখন দেশত এই দেৱভূমিত তীৰ্থভূমিত যেনে একতাৰ বান্ধেৰে আমি কোনো ব্যক্তি বিশেষ আমি কাকো আমি বেয়া নাপাওঁ তেওঁলোকৰ কৰ্মবিলাকক আমি বেয়া পাওঁ যেতিয়া কৰ্মক বেয়া পাওঁ সেই ব্যক্তিজনৰ পৰা আমি আঁতৰি থাকোঁ তেতিয়া সেই ব্যক্তিজনৰ ওপৰত আমাৰ এটা বেয়া এটা ভাৱ আহে কিন্তু যিহেতু প্ৰত্যেকজন ব্যক্তিয়ে আমাৰ ভগৱানৰ সৃষ্টি সেইবাবে আমি কোনো ব্যক্তিক আমি বেয়া পাওঁ যেতিয়া কৰ্মৰাজিক আমি বেয়া পাওঁ সেই হিন্দু হ'লেও মই বেয়া পাম সেই মুছলমানো বেয়া পাম এতিয়া কথাটো দাদাই কৈছে যে নেপালী সম্প্ৰদায়ৰ লোকসকলে গৌ মানে পালন কৰে তাক মানে বিক্ৰী কৰি তেওঁলোকে মানে পৰিয়াল আছে যদি সেই নেপালী সম্প্ৰদায়ৰ বুলি কৈছে যদি তেওঁলোকে মই নট অনলি নেপালী যিসকলে যে গৌ মাতা নন্দী বাবাক বিক্ৰী কৰি নিজৰ ভৰণ পোষণ বা নিজৰ যদি জীৱিকাৰ যদি আহিলা হিচাপে মানে ল'বলৈ বিচাৰি
বা সেই তাক হত্যা কৰি কোনোবাই হত্যা কৰিব সেনেকুৱা ধৰণৰ ব্যক্তিক যদি দি কিনে কৰি তেওঁ এজন সনাতনী হিন্দু হ'ব কেতিয়াও নোৱাৰে কাৰণ যেতিয়া মোৰ মা বেমাৰ হৈছিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজেই জানে কৈছিলে যে এই মৃণাল এই মনোজৰ মাকক এই অমুকত মানে ICUত ৰাখি দিব লাগে হা কিন্তু মোৰ তাত ICU বেড নাছিলে মই যিয়ে নাছিলোঁ এইটো বেলেগ কথা কিন্তু কথাটো হৈছে কি মোৰ মাক বুঢ়া হ'লেও মই যেনেকুৱা মই শুশ্ৰূষা কৰোঁ মোৰ মা যেতিয়া কমাত আছিলে মই যেনেকুৱা মাক শুশ্ৰূষা কৰিছে পুত্ৰ হিচাপে ঠিক তেনেকুৱা যেতিয়া মই গৌ মাতাক মই লালন পালন কৰিম যেতিয়া মই গৌ মাতাৰ পৰা সেই দুগ্ধ পান কৰিম বা সেই নন্দীৰ দ্বাৰাই যেতিয়া মই খেতি পথাৰত খেতি কৰি আমাৰ ভৰণ পোষণ শস্য উৎপাদন কৰিম সেই বৃদ্ধ অৱস্থাত সেই গৌ মাতৃ বা সেই নন্দী বাবাক বিক্ৰী কৰিব নালাগে তেওঁলোকক লালন পালন কৰা উচিত ধৰ্মশাস্ত্ৰ মতে কৈছোঁ মই কাৰণ কিয় মোৰ গুৰু মহাৰাজ মই আপোনাক ক'লোৱে নহয় যোশীমঠৰ শংকৰাচাৰ্য অভিমুক্তেশ্বৰ আমাৰ মানে আমাৰ পৰম পূজ্য তেওঁ আমাৰ চাৰিমঠৰ শংকৰাচাৰ্যৰ ভিতৰত তেওঁ মই যোশীমঠৰে হয় হা এতিয়া কথাটো হৈছে এনেকুৱা ব্যক্তি যদি এনেকুৱা ধৰণৰ কৰে খুব বেয়া কথা আৰু মই এইখিনি কৈছোঁ যদি অসমৰ মুখ্যমন্ত্ৰীয়ে যদি কৈছে যে ভাই হোটেলত চলাব নোৱাৰে ৰেষ্টুৰেণ্টত চলাব নোৱাৰে ৰাজহুৱা স্থানত চলাব নোৱাৰে যদি উলিয়াই গ'লে যদি গৌ মাতৃক যদি হত্যা কৰিব নন্দীক যদি হত্যা কৰিব মানে বিচাৰে তেতিয়া খুব বেয়া কথা আৰু গৰু কেতিয়া বিক্ৰী কৰে গৰুবিলাক বুঢ়া গৰু কি মানুহে মানে খায় নেকি মুছলমানবিলাকে যদি বুঢ়া গৰু খায় মানে চেৰেলা লেৰা সেইটো মই নাজানো কিন্তু ডেকা গৰুবিলাক যেতিয়া লৈ যায় মানুহ খেতি চেতি কৰিব লৈ যায় নহয় কিন্তু তেওঁলোকে এটা ধৰ্মৰ ওপৰত এটা সভ্যতা এটা সংস্কৃতিৰ ওপৰত এটা ভাৱধাৰা চিন্তাধাৰাৰ ওপৰত যদি আঘাত নঘনাকৈ যে আমি ভাই আজিৰ পৰা অসমতে আমি মানি লৈছোঁ অসমৰ পৰা আজি আমি হেৰি কৰোঁ যিহেতু এইখন দেশ আমাৰ ভাৰতৰে পূৰ্ব দেশত সূৰ্য উঠা দেশ বুলি কয় আমি ইমান সৌভাগ্যৱান যিখন আমি দেশত জন্মিছোঁ সেই দেশতে আমাৰ সূৰ্য উদয় হয় এইখনেই অসম দেশ য'ত আমাৰ শিৰত আমাৰ সূৰ্যৰ মুকুটটো আছে য'ত আমি জ্ঞানৰ পোহৰ পাইছোঁ সূৰ্যৰ পোহৰ পাইছোঁ আমি এই দেশৰ পৰা এতিয়া আমি এটা সংগ্ৰাম কৰোঁ হিন্দু মুছলমান শিখ ইছাই খ্ৰীষ্টিয়ান সকলো ভাই বন্ধুকে লগ হৈ যে আমি গৌ মাতাক যেনেকুৱা হিন্দুৱে হেৰি কৰে ঠিক আমি তেওঁলোকক আমি সমাধান কৰিম তেওঁলোকে বাকী যি খাই খাওঁ ক'বলৈ নাই যদি এনেকুৱা এটা যদি আমি পৰম্পৰা সৃষ্টি কৰিব পাৰোঁ এই অসমৰ পৰা মই সন্ত হিচাপে মই কৈছোঁ দেই মুফতি ডাঙৰীয়া আপুনি বেয়া নাপাব যদি আমি যদি সকলোৱে মিলি কাম কৰিব পাৰোঁ আমাৰ যিটো ভাতৃত্ববোধ আমাৰ যিটো দেশৰ অগ্ৰগতি যিটো প্ৰগতি আৰু যিটো মানে আমাৰ যিটো আজি বিচ্ছিন্নতাবাদ আমাৰ নোহোৱা হৈ যাব আজি বিদেশী শক্তিয়ে আজি এইখন দেশত আহি বহুত আক্ৰমণ কৰিছে কিন্তু একো আজিলৈকে লৈ যাব নোৱাৰে আৰু আগলৈকেও নোৱাৰিব কিন্তু আমি যদি সদায় একতাৰ বান্ধোনেৰে যে আমি একত্ৰিত হৈ থাকোঁ এইখন দেশ বিশ্বগুৰু হ'ব না ইয়াত হিন্দুৰ কাজিয়া হ'ব না মুছলমানৰ কাজিয়া হ'ব ইয়াতে চৰাইৰ মাতত ৰাতি পুৱাব গুলিৰ বাৰুদৰ মাতত ৰাতি নোপোৱাই যদি তেওঁলোকে এই সদিচ্ছাৰে এই কথাখিনি পালন কৰে মই এটা কথা ক'ব বিচাৰিছোঁ আৰু কথাটো হ'ল যে যিখন আইন অসম চৰকাৰ কেবিনেটে পাছ কৰিলে যিটো সিদ্ধান্ত ল'লে এইটোৰ দ্বাৰাই মই ভাবোঁ যে কিবা লাভ হ'ব এইটো সম্ভৱ নহয় লোকচানটো বহুত হ'ব কিন্তু লাভৰ কোনো ৰাস্তা লছ কোনটো হ'ব কওকচোন কওক লছ বহুত আছে অৰ্থনৈতিকভাৱে আৰে বাদ দিয়ক না সেনেকুৱা শুনক দাদা আমি নেকি বুলি কওক না বহুত আমি নহয় এখন বুজি লওক যিসকলে গো পালন কৰি আছে তেওঁলোকৰ ওচৰত যায় এবাৰ খবৰটো লওক তেতিয়া গম পাব কথাটো শুনক নহয় মনোজ ডেকা ডাঙৰীয়া ৰাখিছোঁ মনোজ ডেকা ডাঙৰীয়া আপোনাৰ ৰাখিছোঁ কৰিব নিদিয়ে তাৰ আগতে আপুনি চিঞৰ আৰম্ভ কৰিব নক'ব এতিয়া নক'ব শেষত আপোনাক ক'বলৈ দিম যদি আপুনি এতিয়া নকয় শেষত ক'বলৈ দিম আচ্ছা এতিয়া কথাটো শুনি লওক ভুলে শুদ্ধ শুনি লওক শেষত উত্তৰ দিব মই যে আৰু সেইটো নহয় ভুল মুদ্ৰাও হ'ব পাৰে আমি ধ্যান কৰে আপুনি ধ্যান কৰে আপুনি মই জ্ঞান আহৰণ কৰোঁ হয় এতিয়া কথাটো হৈছে যে যিটো আইন আনিছে এইটো ৰাজনৈতিক মানে উদ্দেশ্য প্ৰণোদিত আইন এইটো চবেই গম পাইছে আৰু এইটো খন্তেকীয়া আইন এতিয়া খন্তেকীয়া যদি ২৬ত যদি চৰকাৰ বদলি হৈ যায় হয়তো আকৌ এই কেবিনেট সিদ্ধান্ত বদলি হৈ যাব পাৰে কিয় হৈ যাব পাৰে এইটো কোনো ডাঙৰ কথা নহয় হৈ যাব পাৰে বদলি হয় হৈ যাব পাৰে কোনো ডাঙৰ কথা নহয় হৈ যাব পাৰে শুনক ৰজা যায় হুকুম নাযায় ন
আপুনি সেই হুকুমক আপুনি তামিল কিয় নকৰে আপুনি যদি কোৰাণ শৰীফক যদি আপুনি মানি চলি আছে এইখন দেশত এখন ৰাজ্যৰ যেতিয়া এখন সংবিধান বা হেৰি কৰিব বিচাৰে মই তেওঁলোকে কিয় মানি ল'ব নিবিচাৰে কি নিয়ম আপোনাৰ কোৰাণ শৰীফত কি কৈছিলে যে হজৰত মোহাম্মদে কৈছিলে যে আপোনাৰ প্ৰিয়জনক আপুনি আপুনি কিয় হিন্দু ৰাষ্ট্ৰক অনুমতি কৰিব প্ৰতিবাদ কৰক আচ্ছা বাৰু যিয়ে নহওক এই বিষয়ত কি কম আৰু তেখেতে মানে মাইণ্ডে আউট কৰি দিয়ে আউট হ'বই মাজতে আপুনি যদি কিবা এটা ক'ব মই আগতে কৈছো মই কোনটো কথাত বিৰোধিতা কৰিছো আপুনি মোক কওক মই কোনটো বিৰোধিতা কৰিছো তেতিয়াহ'লে সদিচ্ছা নাই বুলি কেলে কৈ আছে নক'ব তেনেকে নক'ব তেনেকে নক'ব বন্ধ হয় ভাৰতৰ অৰ্থনীতি বহুত অৰ্থনীতিত প্ৰব্লেম হ'ব বহুত আপুনি চাই থাকক আপুনি চাই থাকক আৰু ৰিজাল্ট অতি সোনকালে দেখিব ৰিজাল্ট অতি সোনকালে দেখিব গৰু বিক্ৰী কৰা টকাৰে অসম চৰকাৰ চলি থকা নাই মুফতি ডাঙৰীয়া আপুনি শুনক তেতিয়াহ'লে আপোনাৰ গৌ মাতা শুনক কোনোবাই মাকৰ গাখীৰ বিক্ৰী কৰে নেকি কোনোবাই মাকৰ গাখীৰ বিক্ৰী কৰে নেকি আপুনি গৌ মাতাৰ গাখীৰ কিয় বিক্ৰী কৰে আপোনালোকৰ সমাজত কেলে বিক্ৰী হৈ আছে কিয় হৈ আছে এইবিলাক কথা নক'ব আপোনাৰ অযুক্তি শুনক যুক্তিৰ কথা কৈছো শুনক আপোনাক যে লালন পালন কৰিবলৈ যিটো অভাৰ যিখিনি গাখীৰ মানে বাহিৰ হৈছে সেইখিনি সেই গৌ মাতাক লালন পালন কৰিব লাগিব লালন পালন কৰক শুনক আপুনি শুনক লালন পালন কৰিবলৈ শুনক না আপোনালোকে শুনক এনেকুৱা যদি আছে তেতিয়া আপোনালোকে এইবিলাক কথা ক'ব যদি এনেকুৱা যদি আপোনালোকে ৰেজবি ডাঙৰীয়া কেবিনেটত যিটো সিদ্ধান্ত ল'লে উঠাই দিলে আপুনি ভাল পাবনে নাপায় সেইটো কওক নিশ্চয় ভাল পাম তেওঁ গৰু খাব পাৰিব তাৰমানে গৰু খাব মুকলিকৈ গৰু মাৰি খাব পাৰিব তেওঁ মুফতি ডাঙৰীয়া ভাল পাব অসমৰ ৰাইজে চাওক সনাতনী ৰাইজে চাওক এতিয়া মুফতিয়ে কৈছে যে আইন উঠাই ভাল হওঁতে মুকলিকৈ গৰু মোৰ কথা শেষ মুকলিকৈ গৰু খাব পাৰিব ভাবি চাওক কেনেকুৱা মোৰ কথাটো শুনক শেষ হোৱা নাই মই আগতেও আহ্বান কৰিছো আজিও এই টকশ্ব'ৰ মাধ্যমে আহ্বান কৰিম মই গোটেই মুছলমান জাতিটো যে যদিও আপোনালোকে গৰু ক'ৰবাত খাইছে বা খাবলৈ পাৰ্মিশ্যন পাইছে কোনোদিন যাতে আপোনালোকে গৌ মাতা যাক কোৱা হয় গাই গৰু যিজনী কোৱা হয় সেই গাই গৰু যাতে কোনোদিনে হত্যা কোনো যাতে নকৰে মই আহ্বান কৰি আছো সেইটো যাতে কোনেও নকৰে সেইটো মোৰ আপোনাৰ ধৰ্মৰ প্ৰতি মোৰ সন্মান সেইকাৰণে মই এই আহ্বানটো জনাইছো গোটেই মুছলমান জাতিটোলৈ নাই যদি তেওঁ এইটো কথা কৈছে যদি মানে কেবিনেট যদি মানে উঠাই লয় তেতিয়াহে তেতিয়া এনে চবেই মানিব কোনো মুছলমান লোকসকলে নামানা নহয় কিন্তু কোনো মুছলমান লোকসকলে কোনোৱে যদি আমাৰ অসমৰ যদি CM যদি কয় যে নাখাবি তাৰমানে নাখায় কোনো নাখায় যদি আইন হয় কোনো নাখায় এনে যদি মুখেৰে কৈ থাকে যদি নাখাবি খাব কোনো হেৰি নকৰে হোটেল ৰেষ্টুৰেণ্টত নাখায় কিন্তু ঘৰত খোৱাত বাধা ঘৰত খোৱাটো কোৱা নাই চ' এতিয়া ধৰকচোন সেইটো যদি আপুনি চৰকাৰক ধৰিব এখেতসকলক নক'ব আৰু আইনী দৃষ্টিৰে মই মনোজ ডেকা ডাঙৰীয়া ৰাখিছো আপোনাক শেষত ক'বলৈ দিম যদি আপুনি এতিয়া নকয় ক'বলৈ দিম মই এটা কৈছো যদি এটা ধৰকচোন কিবা এটা বস্তু যদি বন্ধ কৰা হয় ধৰকচোন এইটো লিভিং থিংটো বন্ধ যদি কৰা হয় লিভিং থিংটো নাখাবি বুলি কোৱা হয় যদি নামাৰিবি বুলি কোৱা হয় যদি চ' এইটো বস্তুবোৰ কি হয় মোৰ মতে এইটো ছিকিউৰিটিও দিব লাগে গৌ মাতাক ছিকিউৰিটিও দিব লাগে ফুল ছিকিউৰিটি হ'ব লাগিব গৌ মা বুলি কয় যিহেতু ফুল মানে এজন MLA মিনিষ্টাৰক যিটো ছিকিউৰিটি দিয়ে নহয় সেনেকুৱা ছিকিউৰিটি হ'ব লাগিব PSO থাকিব লাগিব এটা গৰুৰ লগত এটা কি মনত বেয়া কৈছো নেকি PSO দিব লাগিব এটা গৰুক যদি মা হয় মাক অভিয়াছলি মোৰ এতিয়া মই যদি তেওঁ এখন ষ্টেটৰ প্ৰিন্সিপাল
এখন প্ৰিন্সিপাল যেতিয়া হয় তেওঁ CM তেওঁ প্ৰিন্সিপাল তেওঁ গাৰ্জেন হয় তেওঁ অসমৰ গাৰ্জেন হয়তো তেওঁ মোৰ মতে যদি গো মাতা বুলি যেটো মুখৰ পৰা ওলালে যদি মই একদম মই নিজে নিদু যদি মই ক'ৰবাত দেখা পাওঁ না এতিয়া যদি কোনোবা যদি হত্যা কৰিছে মই ধৰি গৈ মই থানাত সোমাম মানটো কিন্তু আমাৰো কিছুমান মানে ৰিকুৱেষ্ট আছে ৰিকুৱেষ্ট বুলি কম ৰিকুৱেষ্ট আমাৰ যে যেহেতু গো মাতা যেহেতু আমি নাখাওঁ ইমান বছৰ যেহেতু যোনটো চলি আছে আমি যদি আমি খোৱাটো কুৰবানি দিছোঁ আমি এতিয়া আমি কুৰবানি দিওঁ নহয় আমি মানুহক আমি খোৱাটো আমাৰ যোনটো বহুতে ভাল পায় চবৰে ফেভৰেট হয় বহুত মানুহৰ ফেভৰেট হা কিন্তু এতিয়া আমি সেইটো যেতিয়া আমি কুৰবানি দিছোঁ চ' আমাৰ এটা ৰিকুৱেষ্ট আছে CM ছাৰলৈ আৰু যিমান মিনিষ্টাৰ MLA আছে যিমান VIP আছে যে আপোনালোকৰ পাৰ্টি তেওঁলোকৰ এটা PSO পাৰ্টি দিব লাগে আৰু এটা গৰু এটা PSO দিব লাগিব সেইটো আমি বিচাৰোঁ মানে এতিয়া PSO দিবই লাগিব কাৰণ চিকিউৰিটি হ'ব লাগিব কাৰণ ৰাস্তা ঘাটে মাৰি দিয়ে আৰু জাবৰ খোৱা যাতে আমি ক'তো দেখা নাপাওঁ কাৰণ গৰু জাবৰ খালে আমাৰো এতিয়া বেয়া লাগিব বেয়া হৈছে মনোজ দা একদম প্ৰেক্টিকেল কথা দেই প্ৰেক্টিকেল কথা কিয় জাবৰ খাব নহ'লে ভালকে ফ্ৰেছ ফুড খাব লাগিব কৈছোঁ খাদ্য অভ্যাস নহয় এটা কি ক'ব আপুনি এক মিনিট মোক কথাখিনি ক'ব দিয়ক তেওঁ কৈছে যে PSO দিব লাগে চিকিউৰিটি দিব লাগে মই অসমৰ মানুহৰে মুখ্যমন্ত্ৰীক মই এটা কথা মই ক'বলৈ বিচাৰিছোঁ এইখন মঞ্চৰ পৰা যে বহুত আমাৰ চৰকাৰী ভূমি বহুত পৰি আছে গৌশালা ব্যৱস্থা কৰক এনেকুৱা ধৰণৰ হিন্দুত্ববাদী কিছুমান সংগঠন আছে যিয়ে আস্থা নিষ্ঠা কৰে গো মাতৃৰ সেৱা শুশ্ৰূষা কৰে যে তেওঁলোকক ধুনীয়া কৰি চৰকাৰী ভূমি দিয়ক তেওঁলোকক এনেকুৱা ধৰণৰ এটা হেৰি দিয়ক আপোনালোকে ব্যৱস্থা কৰক যে সেই গৰুবিলাকক লালন পালন কৰিবলৈ বা চৰাবলৈ এনেকুৱা ধৰণৰ ব্যৱস্থা কৰক সেইটো আমাৰ এক মিনিট সেইটো চিকিউৰিটি হৈ গ'ল এটা খাদ্য অভ্যাস দেই এটা খাদ্য অভ্যাস হৈছে এতিয়া আমাৰ চানজে কৈছে যে জাবৰ গোবৰ গৰুৱে গোবৰ নাখায় গাহৰিয়ে গোবৰ খায় এতিয়া জাবৰ মই এইখিনি যে গৰুবিলাকক ৰখাবৰ বাবে মই ক'লো না আপিল কৰিলোঁ যে গৌশালাৰ ব্যৱস্থা কৰক ডাঙৰকৈ ইমান চৰকাৰী ভূমি পৰি আছে এনেকুৱাটো দিয়ক তাৰপিছত এতিয়া গো মাংস ভক্ষণকাৰীসকলে তেতিয়া তেওঁলোকে ভক্ষণ নকৰোঁ বুলি কৈছে আৰু চাওক এতিয়া মই এটা কথা কৈছোঁ যে সদিচ্ছা যদি আছে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী দ্বিতীয়জন ব্যক্তি হওক এইখন ভাৰতবৰ্ষতে দেৱভূমিত এই কামাখ্যা মন্দিৰ গো মাতাক ৰাজ্যপালে স্বীকৃতি দিয়ক আৰু অসমৰ অলিয়ে গলিয়ে মই বিশেষ অসমৰ যিটো কথা চলি আছে অসমৰ অলিয়ে গলিয়ে চুকে কোণে যিমান গৰু মাংস দোকান আছে কালিৰ পৰা মানে এনেকুৱা বন্ধ কৰি দিয়ক ৰেষ্টুৰেণ্টতো নাখায় শেষৰ মন্তব্য ৰাখিছোঁ ৰেজবি ডাঙৰীয়া শেষৰ মন্তব্য এইটোৱে ৰাখিছোঁ যে যিখন আইন আনিছে বিশেষকৈ আমাৰ মুছলমান জাতিটোক মই আহ্বান কৰি এইটোলৈ কোনো যাতে ক'তো কোনো অশান্তিৰ সৃষ্টি কৰিব নালাগে কোনো যাতে ক'তো বিৰোধিতা নকৰে আৰু চৰকাৰী যিহেতুকে সিদ্ধান্ত কিমান দিন চৰকাৰী সিদ্ধান্ত চলে মানিব লাগে চবে মই এইটোৱে আহ্বান কৰি মোৰ শেষ মোৰ একে দাদাজী কথা কৈছে যে মানিব লাগে এইবোৰ বস্তু কণ্ট্ৰভাৰ্চি কৰিব নালাগে আৰু ক'তো এইবোৰ বস্তু একো কণ্ট্ৰভাৰ্চি হ'ব নালাগে ক'তো ধৰকচোন এইবোৰ লৈ চিণ্ডিকেট চলিব নালাগে এইবোৰ লৈ পেলাই তলে কিবা টকা খেলটো হ'ব নালাগে আৰু মনোজ দা যিহেতু ক'লে যে গৌশালা হ'ব লাগে বুলি ক'লে ন আপুনি চ' এইবোৰ হ'ব লাগে মানে যিহেতু মানে চিকিউৰিটি দিব লাগে ভালকে মানে আৰু ভাল বস্তু খাব লাগে জাবৰ যাতে আমি ক'তো দেখা নাপাওঁ সেইটো দেখিলে আমাৰ বেয়া লাগিব কাৰণ আমি এইটো বস্তু এটা লৈ লৈছোঁ অভিয়াছলি ল'ম আমাৰ যদি হিন্দু ভাই ভনীসকলে যদি লয় যদি আমিও ল'ব লাগিব অভিয়াছলি ল'ম কিয় নল'ম কিন্তু সেইকাৰণে নাখাওঁৱে যদি মানা কৰা হৈছে ভালকৈ নাখাওঁ আৰু ভালকে বন্ধ হ'ব লাগে এইটো ৰাজনীতি হ'ব নালাগে আৰু এইবোৰ চিণ্ডিকেট হ'ব নালাগে ক'তো আৰু যাতে আৰু কোনো গৌ মাতাই ৰাস্তাত খাব নালাগে আৰু স্কুলত কাও হ'ব নালাগে গৌ মাতা বুলি লিখাব লাগিব ঠিক আছে মই অনুষ্ঠান সামৰিম মোক এটা কথা ক'বলৈ দিয়ক আমাৰ মুফতি ডাঙৰীয়া এটা কথা কৈছে যে যিমান দিন চৰকাৰখন থাকে ধুনীয়াকৈ চলক তেওঁ এইটো কথা মানে সনাতনী ৰাজ্য বুজি লওক বা ইছলাম মজবৰে বুজি লওক যদি এই চৰকাৰখন নাথাকে তেওঁলোকে যেনেকুৱা আমাৰ মোগলে আক্ৰমণ কৰিছে আল্লাহু আকবাৰ যেনেকুৱা মানে কাটামাৰা কৰিছে ঠিক তেনেকৈ আৰু মোগলৰ আক্ৰমণ হ'ব আৰু মানে গো বধ কৰিম আৰু খাম তেওঁ সেইখিনি কথা ক'বলৈ বিচাৰিছে এইবিলাক একদম অবাস্তৱ বক্তব্য এইবিলাক অবাস্তৱ কথা কৈছে আমাৰ তেনেকুৱা কোনো উদ্দেশ্যই নহয় এইবিলাক অবাস্তৱ কথা এইবিলাক মই তেওঁৰ এই কথাবিলাক তেওঁ প্ৰত্যেকটো কথাই মই বিৰোধিতা কৰিছোঁ মই ক্লিয়াৰ কৰিছোঁ আপোনাৰ মানে কি হৈছে এতিয়া আমি এইটো বস্তু আমি লাগিব নালাগে আমি এইটো লৈ পেলাই কেতিয়াও লাগিব নালাগে মই আপোনাক এটা কথা কৈছোঁ এইটো আপুনি এইটো কথা ক'লে মানে কি এতিয়া ভিউৱাৰ্ছ বিলাকে বেলেগ বুজি যাব মই এটা বুজাইছোঁ আপোনাক মই বুজাইছোঁ আপোনাক
আমাৰ মুখ্যমন্ত্ৰী হৈছে অসুস্থমা হতই মই আপোনাক কি কৈছো তেওঁ কৈছে যে যেতিয়ালৈকে যিটো চৰকাৰে যিটো কয় সেইটো মানিব লাগিব অসুস্থমা হতই কি কৈছ তেওঁ সেই মোগলে হাজাৰ বছৰ চহৰত কৰিও একো কৰিব নোৱাৰিলে সেই গ'ল সেই কংগ্ৰেছ চৰকাৰ আহিলে সেই ঘোঁৰালৈ কটক কটক কৰি আৰু গৌ হত্যা কৰিব নোৱাৰে যাওক ঠিক আছে চানবাজ ডাঙৰীয়া শেষত কিবা এটা জয় শ্ৰীৰাম চানবাজ ডাঙৰীয়া মোৰ এটাই কথা যে এইটো বস্তুটো উল্টা পুল্টা বুজিব নালাগে কাৰণ কি বেলেগ এটা চৰকাৰখন থাকে মানৱ যদি চৰকাৰ নাথাকে মানিব নালাগে নেকি মানে আমাৰ মানে আমাৰ মোৰ উদ্দেশ্য এইটো নহয় মোৰ উদ্দেশ্য মনোজ ডেকা ৰাইজক এইখিনি মই শুধৰাই দিলো অসুস্থমা হতই কি কৈছ যদি চৰকাৰ থাকে মানৱ যদি চৰকাৰ নাথাকে আপুনি কৈ যাওক যেতিয়া যি চৰকাৰে আহে যি আইন মানে পাছ কৰে মই মুছলমান জাতিটোক আহ্বান কৰিছো যে সেই আইন আখৰে আখৰে সকলোৱে পালন কৰক